আমাৰ মানুহে কয় শৰণ আমি কেতিয়াবাই লৈছোঁ নলোৱা নহয় কপাল মোৰ বেয়া তিনিটা ছোৱালী তিনিটাৰ অশৰণীয়াত পৰিছি বেটি বুলিতো যাবই লাগিব নাযাম না ধৰ্ম বুলি পেলাই নাগলেতো নহ'ব আপুনি বেটিৰ ঘৰত যোৱাত বাধা নাই বাতিটো নল'ব খালি এই বাতিটো নলং মানে তাই বছৰৰ পৰা বছৰলৈকে একবাৰ যাওঁ বৰ আশা কৰে তাইৰ আশাটোকতো ভংগ কৰিব নোৱাৰোঁ বোলে আশাটোক ভংগ কৰিব নোৱাৰিলে শৰণৰ সেইটো আপুনি আৰু এই কাঠিৰ কণাত থৈ দিয়ক আৰু কি কথা আছে মাতৃহে জানায় যি সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি দেহৰ ৰস খুৱাই আগবঢ়াই লৈ যাব খোজে সেইজন বুকুৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছত বৰ দুখ কিন্তু এই দুখটোক মই কাৰ ওচৰত কম তেওঁলোকে ক'বলৈ ঠাই কিন্তু বিচাৰি পাইছে কাৰণ সান্দীপনী নিজে মুনিয়ে নিজে কৈছে এওঁলোক মানুহ নহয় কিন্তু এওঁলোকে পাৰিব কৃষ্ণৰ আগত পৰি খলতক মুখে কৰন্ত বিলাপ বিপ্ৰ পত্নী মহা দুখে মোক শোক সাগৰে কৰিয় পৰিত্ৰাণ শুনি হৰি সাক্ষীয়া দিলন্ত সমিধা ভগৱন্তৰ আইনাত তেওঁ দেখিছে কেনেকৈ সন্তানবিলাক নোহোৱা হৈছে কি কথা সকলো জানে তাৰমানে আজিকালি যে মানুহৰ ঘৰে ঘৰে ধনী মানুহবিলাকে চিচি কেমেৰা লগাই থৈ দিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এটা চিচি কেমেৰা লগোৱাই আছে আচলতে গতিকে আমি কেতিয়াও ঠগাব নোৱাৰোঁ তেওঁ আমাক কৌশল কৰি চৈধ্যয় সাক্ষীক ভান্দিবা কোনো উপায় বুলি কৈছে মই মোকো ঠগাব নোৱাৰোঁ ভগৱন্তক আৰু আমি ঠগাম আমি ভগৱন্তক কিয় ভাল পাওঁ আমাৰ স্বাৰ্থৰ কাৰণে ভাল পাওঁ মই এখন শৰাই দিলে মই আগতে কৈ দিম ল'ৰাটো এইবাৰ মেট্ৰিক দিব কিন্তু পৰীক্ষাত যাতে ভাল হয় ভগৱন্তৰ বৰ দুখ তোৰ ল'ৰাটো নপঢ়ে আৰু মই শৰাই দিয়াৰ কাৰণে পাছ কৰি দিব লাগে তই ভেটি দিব আহিছা আমি চব ভেটি দিম ভগৱন্তক আমি নিস্বাৰ্থ হ'ব লাগে মই তোমাক ভাল পাওঁ মহাপুৰুষ মাধৱদেৱে ক'লে যেন কৰা বাহা স্বামী শিকি শেষ কৰিব তেন তুমি যি কৰা তোমাক মোৰ খুজিবলগীয়া একো নাই কি দিয়া নাই এটা সুন্দৰ দেহ দিছা এহালি চকু দিছা মই চাব পাৰোঁ দুখন কাণ দিছা মই শুনিব পাৰোঁ এখন হৃদয় দিছা মই উপলব্ধি কৰিব পাৰোঁ দুখন হাত দিছা মই কৰ্ম কৰিব পাৰোঁ চৰণ দুখানি দিছা তোমাৰ ওচৰত আহিব পাৰোঁ কি দিয়া নাই প্ৰভু তুমি তেওঁ সকলো দিছে কিন্তু দুৰ্ভাগ্যটো হ'ল আমি তথাপি তেওঁক স্বাৰ্থপৰ হৈ খোজোঁ এই সম্পৰ্কে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক সেইকাৰণে কৈছিল আই ভক্তিয়েই কিন্তু তুমি যদি পৰৰ অন্যায়ৰ কাৰণে ভকতি কৰা এইটো আই তামসিক ভক্তি লাগিবনে আই বোলে বাচ্চা এনে ভক্তি মোক নালাগে বাৰু বাচ্চা মই হ'লোঁ অবলা নাৰী তুমি মোৰ সন্তান জ্যোতি ভাস্কৰ স্বৰূপ মোক একেবাৰে সহজটো দি বাচ্চা বোলে একেবাৰে সহজটো দিলোঁ আই তুমি কাঠৰ শিলৰ মাটিৰ বনাই লৈ যশং দেহি ধনং দেহি বিদ্যাং দেহি এই বুলি তুমি খুজি থাকিবা আই বোলে বাচ্চা মই খুজিম যিটোক খুজিম সেইটো মাতে না নামাতে বোলে কাঠতকৈ কেনেকৈ মাতব তেতিয়াহ'লে বাপা মোক এইটোও নালাগে তোৰ মাতৃ হওঁ মই মোক এটা ভাল দিব নোৱাৰেনে বোলে ভালটো দিব পাৰোঁ আই আগে ত্যাগ কৰিব লাগিব বোলে কেনে বোলে এই প্ৰকাণ্ড দেহটোৰ বেইমান হৈছে চকু দুটা আমি চকুই দেখিলে কামনা আহে চকুই দেখিলে লোভ আহে চকুই দেখিলে বাসনা আহে চকুই দেখিলে লোভ আহে চকুই দেখিলে ক্ৰোধ আহে চকুৰ সাধনা লাগিব আই বাচ্চা মোক ইমান দিন কিয় কোৱা নাই বোলে ক'ত কৰিবা
এইটো কি ধৰ্ম বোলে এইটো সাত্বিক চকুৰ কাৰণে পাপ হয় যদি চকু দি পাপ নাৰ্জোৱাৰ এই ভাৱটো হ'ব লাগিব পাপ মোৰ হুক নাশ ভগৱন্ত হুক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি এইটো হ'ল সাত্বিক ভকতি আমি সাত্বিক ভকতি কৰিব নাযাওঁ সাত্বিক ভকতি কৰিব লাগিলে সাত্বিক আহাৰো দিব লগা হ'ল নহয় আমাৰ মানুহে কয় শৰণ আমি কেতিয়াবাই লৈছোঁ নলোৱা নহয় কপাল মোৰ বেয়া তিনিটা ছোৱালী তিনিটাৰ অশৰণীয়াত পৰিছি বেটি বুলিতো যাবই লাগিব নাযাম না ধৰ্ম বুলি পেলাই নাগলেতো নহ'ব আপুনি বেটিৰ ঘৰত যোৱাত বাধা নাই বাতিটো নল'ব খালি এই বাতিটো নলং মানে তাই বছৰৰ পৰা বছৰলৈকে একবাৰ যাওঁ বৰ আশা কৰে তাইৰ আশাটোকতো ভংগ কৰিব নোৱাৰোঁ বোলে আশাটোক ভংগ কৰিব নোৱাৰিলে শৰণৰ সেইটো আপুনি আৰু এই কাঠিৰ কণাত থৈ দিয়ক আৰু কি কথা আছে আমাৰ এইটো হৈছে অৱস্থাটো এই কাৰণে শৰণ ল'লেই নহ'ব শৰণ মানে আচলতে মই মোক পুলিচৰ ওচৰত আমাৰ যে সাৰেণ্ডাৰ কৰি দিয়ে গুলি কৰাৰ আগে আগে আমিও সাৰেণ্ডাৰ কৰি দিম যে তুমিয়ে সৰ্বসাক্ষী তুমিয়ে নিয়ন্তা তুমিয়ে আদি তুমিয়ে অন্ত মই আৰু বুজি পাইছোঁ মই তোমাৰ দুখানি অভয় চৰণ তলত কায় বাক্য মনে একান্তভাৱে সুদৃঢ় বিশ্বাসে মই আশ্ৰয় ল'লোঁ এতিয়া ল'ৰাটোক মই নাম লগাই দিলোঁ স্কুলত আশ্ৰয় ল'লে সি ক্লাছ যদি নকৰে পৰীক্ষা দিব জানো গতিকে আমাক ভজন লাগে সাধন ভজন গুৰু ভক্তি এছাৰা নাই জীৱেৰ মুক্তি গুৰুজনাই ক'লে মুখে লোৱা নাম হৃদয়ে লোৱা ৰূপ তেবেহে মুকুতি পাইবা কহি লৈছে তেতিয়াহ'লে মুক্তিৰ উপায়টো আমাক ভজনত দিলে আমি কিন্তু সেইটো নকৰোঁ এই পৰীক্ষিতক ক'বলৈ যাওঁতেও কিন্তু তেওঁ হৃদয়তে আকৌ ভগৱন্তক স্মৰণ কৰিছে তেওঁৰ দুখানি চৰণ আমিবিলাকে তেওঁৰ চৰণ দুখন লওঁ নে নলওঁ যি প্ৰভু ভগৱন্ত অনাদি অনন্ত কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণৰ ৰাতুল চৰণ তলত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম চৰণৰ আঙ্গুলিত ৰত্নৰ উজন্তি নক্ষচন্দ্ৰমা যুক্ত দেখিতে শোভিত অতিকে সুন্দৰ চৰণ পদ্মসম চৰণত ৰত্নৰ নপুৰ গমন গম্ভীৰ এই দুখানি চৰণ মোৰ হৃদয়ত ভাহি উঠে নে নুঠে যদি নুঠে তেতিয়াহ'লে মই শৰণৰ বাক্যখিনি তাতে ক'ব গৈছোঁ সাংঘাতিক কথাটো হ'ল আমি আচলতে গুৰু সেৱা নকৰোঁ আমি দম্ভ আৰু অহংকাৰেৰে কওঁ এই লেঠাটো মাৰি আহোঁ আপোনালোকে বহি থাকক দেই ৰাতিপুৱা আহি পালে মোৰো এটা লেঠা আছেতো লেঠা মাৰিব যাব তেওঁ লেঠা মাৰিব যায় তাতে তেওঁ লেঠাটো মাৰিব যায় কিন্তু খুব দকৈ চালে আমি কোনেও গুৰু সেৱা নকৰোঁ তেওঁ কৰে 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে এটাও বধ যেনেকৈ কৰা নাই আমিবিলাকেও এজনেও গুৰু সেৱা কৰা নাই তেওঁতো কৰে দেহটো ৰথখন মই লৈ যাওঁ তাতে ৰৈ গ'লে থাপনাৰ সন্মুখত আছে বাংময় মূৰ্তি তেওঁ নিৰাকাৰ নিৰঞ্জন হৰি মোৰ শব্দ ব্ৰহ্ম তেওঁতো নিৰাকাৰ মোৰ জীৱ ব্ৰহ্ম মোৰ মায়েও দেখা নাই মোৰ ভাৰ্যাও দেখা নাই ময়ো দেখা নাই তেতিয়াহ'লে জীৱ ব্ৰহ্ম শব্দ ব্ৰহ্মও নিৰাকাৰ জীৱ ব্ৰহ্মও নিৰাকাৰ পৰম ব্ৰহ্মও নিৰাকাৰ তেতিয়াহ'লে বায়ুৱে বায়ুৰ লগত মিলি গ'লে যেনেকৈ দেখা নাপায় শব্দ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত মিলি যায় এই শব্দ ব্ৰহ্ম যদি মোৰ মন নাথাকে মই শব্দ ব্ৰহ্মই দি নাপাম কাৰণ বহুতে নাতিয়েকক বাৰান্দাত থৈ নাম লৈ পেলাই তাৰ পৰা কৈ থাকে নকন্দাবি যাই আছোঁ ৰ মই তাতে নাম লৈ আছে তেওঁ তাৰপিছত তেওঁ কৈছে বোলে নকন্দাবি ৰ যাই আছোঁ ৰ প্ৰভুৱাৰ দোষ নধৰবি নাতিটো ধৰি আৰু এৰিলোঁ তাতে এৰি আহি আৰু বাহিৰত থকা মানুহখিনিয়ে কয় লেঠাটো মাৰি আহিলোঁ দেটো লেঠা নহয় আচলতে কথা এই কথাবিলাকক আমি ল'ব লাগিব বুজিব লাগিব ইয়াৰ ভিতৰলৈ সোমাব লাগিব
কাৰণ আমি কোনো নহয়, তেওঁ তেওঁৰ নাম লয়। সেইকাৰণে কৈছে আপোন নামৰ মহিমা হৰি আপুনিও নাজানন্ত। তেওঁৰ নামৰ মহিমা তেওঁ নাজানে, আমাৰ মাধ্যমেদি তেওঁৰ নামটো তেওঁ লোৱাই আছে। লাভ মোৰ এটাই হৈছে, দুৰাচাৰ মনটো মোৰ আচাৰত আহিছে। কৰোঁতে 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 সেইকাৰণে আমাক আনি ক'লে দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বল, ৰামকৃষ্ণ বল মন ৰামকৃষ্ণ বল। সদায় যে মই দেহটোক লৈ যাওঁ আৰু তাতেই জীৱাত্মাটোই পৰমাত্মাৰ লগত যে শব্দ ব্ৰহ্মৰ দ্বাৰা মিলন ঘটে, এনেকৈ কৰি থাকোঁতে দুৰাচাৰ মনটোই এইটো আজিহে বুজিলোঁ। তেতিয়াহ'লে মই মোৰ লগত চিনাকি হওঁ। যিদিনাই মই মোৰ লগত চিনাকি হ'ব পাৰিম, ভগৱন্তই কৈছে এতিয়া আৰু তুমি মোক চিনি পালা। ইয়াতো এই নিমিত্তেই এওঁলোকেও দুখ দূৰ কৰাবৰ নিমিত্তে গুৰুক প্ৰণামী পাছে কাশী দুয়ো ভাই, ৰথে চৰি লৰি গৈলা ঘোঁৰা কদকাই, অপ্ৰভাসৰ পথে দুয়ো বিৰয় অনুক্ৰমে, ৰথ ঘোঁৰে জান্ত দুয়ো দেৱতাই উত্তম। এওঁলোক দেৱৰ উত্তম। আমাক ক'লে দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। বাকীবিলাক দেৱতা। আমি দেৱতাৰ প্ৰতি বেছি আকৰ্ষিত হওঁ। ধৰি লওক বাটেৰে গৈ থাকোঁতে কোনোবা এজনে কোৱা শুনিলোঁ, আচৰিত কথা, দেজল্লেৰ মালভোগ কল আজিয়ে দেখা পালোঁ। কাণেতো শুনিলে, শুনিয়ে চকুৱে তিৰিবিৰিকৈ চালে, হয়তো সেইয়া। তাতে গৈ সুধিলে এই মালভোগ নে? বোলে মালভোগ। দেজল্লেৰ হয়নে? বোলে হয়। মন লাকলাকাই উঠি গ'ল নহয়। আন খাওঁ। মনততো নিজা চকু নাই, এইটো ধৃতৰাষ্ট্ৰ মন, তাৰ অন্ধ সি বেচেৰা। ইয়াৰ লাগে এটা হাত দুখনেৰে জেপ চাই খুচৰি ক'লে, মনক কৈ দিলে যে উপায় নাই, পইচা এটাও নাই, কেনেকৈ আনো? তই আশা নেৰিবি, থাকছোঁ থিয় হৈ থাক, ক'ত আছে বস্তুটো মোক ক। ই আৰু মনক ক'লে বোলে দোকান এখনত আঁৰি থোৱাই আছে, তাতে কোন আছে? বোলে দোকানী এটা আছে। কি কৰি আছে? ক'ব নোৱাৰোঁ, কিবা বাল্টিং এটা লৈ দেখোঁ উল্টা মুৱাকৈ গৈ আছে। ক'ত যে আছে চাই থাক। বোলে দমকল এটাৰ পাৰত যে। এই তই দমকলটোৰ সিপাৰে যাওঁতেই একাশীলৈ তই দৌৰ। এইটো মনে কৈ দিলে। মনৰ কথা মতে ইন্দ্ৰিয়বিলাকে কামটো কৰিলে। কাম কৰি দৌৰি আছে। আৰু দৌৰি থাকোঁতে যেতিয়া ফেপনি উঠছে, ৰৌ ৰৌ ৰৌ, তোৰ ভাগৰ লাগিলি মোৰো ভাগৰ লাগে। শুন, হয় না? দেজল্লেৰে হয়নে? বোলে দেজল্লেৰে হয়। বোলে দে তেতিয়াহ'লে চেলা এটা। চেলাৱাৰ লগে লগে নাকে আগতে কৈছে মজিছি বৰ সদৰ। তাততো খং উঠি গ'ল। মই আনিলোঁ দেহা মাৰি, তই আগতে চেলাওঁতে তই ক'ব পাৰিলি। বোলে গোন্ধ লাগিছে, মলমলীয়া গোন্ধ লাগিছে, মজিছি। কাণে কৈছে খবৰদাৰ, কিন্তু মই শুনিছিলোঁ সেই মানুহটোৰ মুখত দেজল্লেৰ বুলি। চকুই কৈছে তই কোৱাৰ লগে লগে মই ঘূৰে দিয়াৰ লগে লগে মই দেখা পাইছোঁ। আচলতে আমি সমানে ভাগ পাওঁ। হয়তো ভাগ পায়। দেৱতাৰ পূজাটো দিবই লাগিল। দেৱতাৰ পূজা দিলে কাণকে প্ৰথমতে দিলে, এনেকৈ সোমাই কাণে কৈছে কি হপাব ধৰিছে, কি বস্তু এইটো? বোলে মালভোগ। সেই মালভোগ উলিয়াই দি, এও বস্তু একো বস্তু বুলি আনে, উলিয়াই দি। চকুই ক'লে বোলে ময়ো দেখিছিলোঁ, কিন্তু তোৰ পিছত বোলে তোৰটো নাই বুলি মটকি ফেলাই দিলে। সি ক'লে চকুৱেচোন নেটখা হৈ গ'লোঁ, কি বস্তু এইটো? বোলে মালভোগ। দে চকু ধুই দি, নাই বস্তুটো। নাকে কৈছোঁ মই আগতে কৈছোঁ মজিছি বৰ সদৰ বস্তু। লয়তো এইবোলে নাকত দিলে হাঁচি মাৰি কৈছোঁ কি বস্তু এইটো? বোলে মালভোগ। সেই এওঁ বস্তু বাপা উৱা নিয়া নোহোৱা হৈ গৈছে। এওঁ বস্তু নহয়, এইটো বস্তু দেই নে? এতিয়া কিন্তু হাতখনে কৈছে চব কাম মই কৰিলোঁ। ভদ্যখনে তলৰ পৰা মাত দিছে, তহঁতে কৰ, ওপৰত দেখিয়ে গোটেইখিনি ভগাই ল। দৌৰিছোঁ মই, জানাচ পিছিলকা খাই পৰি পেলাই ভৰি ভাঙিবা খুজিছিল। মই আনিছোঁ আচলতে, মই নাপাওঁ নেকি? কথা মতে হাতে দুটা কল মাটিত পেলাই দি খচিলে। খচি পেলাই কৈছে এই কি আনিছা হয়তো?
এই বোকাৰ দৰে আঙুলিৰ মাজেদি সোমাই গৈছে কি বস্তু এইটো বোলে মালভোগ মালভোগ এনাই বস্তুটো আনিছে এইটো বস্তু নেকি হাতে কৈছি সকলেও খালি ময়ে লওঁ অলপমান মনে কৈছি আই চাহ তোৰ তই লওঁ এটা কল সি এনেকৈ ল'লে কি এইগিলা মনে কৈছি মালভোগ বুলি কৈছিলিছো ন বোলে মালভোগ একেবাৰে বোকাৰ দৰে আঠা হৈ গ'ল মোৰ হাতখন ধুওঁ হাতখন ধুলে মনে কৈছে আই চব বাদ দেৱ মোৰ তাত দে তোৰ ক'ত দিম দেচো তই চেলাই লৈ তই কৰ মই মুখখন মেলি দিম দে মুখ মেলি দিলে মুখ মেলি দি দাঁতকেইটাতো ৰৈ আছে সি চবাই যেতিয়া দিলে তাক প্ৰশ্ন কৰিলে তই খাইছা মুখে কৈছে মই কিয় খাম মই খোৱাই নাই আহিছে মুখখন মেলি দিছোঁ দাঁতক কৈছে তই খাইছা দাঁতে কৈছে কি কয় মই একো বুজিয়ে নাপাওঁ মই শিলৰ দৰে মই আহিছে কাৰণে এনেকৈ চেপি দিছোঁ মই একো নাজানো বুজিছোঁ যি নাপাওঁ মই সদ নাজানো কিবা নাজানো আহিছে মাত্ৰ সেনেকৈ কৈ দিছোঁ মই ক'ত খালোঁ তেতিয়া ক'লে জিভাক ক'লে তই খাইছা তই লৰাই দিয়া মই দেখা পাইছোঁ জিভাই কৈছে আহিছে মই স্বাদ এটা পাব খুজিছিলোঁ কিন্তু ফুটাটো দি গুচি গৈছে ক'ত গৈছে মইতো নাজানো সিফালে গৈছে কিন্তু আল জিভাডালে থিয় হৈ কৈছে মই সাক্ষী দিব পাৰোঁ মোৰ ওপৰত দি গৈছে ভিতৰত গৈছে নাৰীবিলাকক সুধিলে হয়নে এই কেনেকৈ ভিতৰে গৈছে তেতিয়াহ'লে এক ঠাইত দিলে হয় ঈশ্বৰতো পুজিলে সমস্ত দেৱৰে পূজা হয় পৃথকে পুজিলে পূজা কেহ নাপাওঁ গতিকে দেৱতা আমাৰ তাত আছে চক্ষু আদিত্য নাহিকাই বায়ু কৰ্ণে দিশ জীৱাই বৰুণ বাক্যে ব্ৰহ্মা মুখে পদ্ম কণ্ঠে সৰস্বতী হৃদয়ে বিষ্ণু নাভিয়ে পদ্মনাভ লিংগে প্ৰজাপতি গুজ্জে মিত্ৰ চৰণে বিষ্ণু এই দেৱতাবিলাকৰ ক'ত পূজা দিব লাগে তাকে আমাক কৈছে বৃক্ষৰ মূলত যেন আনি দিলা জল হৈ ত্ৰিপিটি জানা ডাল পুষ্প ফল গুৰিতে নিদিয়া যদি ডালতো সিঞ্চয় ডালে মূলে ফলে ফুলে কেহ নাপাওঁ তেতিয়াহ'লে আমি গুৰিত দিব লাগিব এইজন কৃষ্ণত দিব লাগিব এই কালমায়াৰ অধিকাৰীজনৰ তাত দিব লাগিব কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ কৃষ্ণ জগতৰ সাৰ বুলি নক'লে কিন্তু বিষ্ণু বুলি কৈছে ঘোষাটোৰ শেষত বিষ্ণু বুলি কৈছে বিষ্ণু মানে বিশতে আনেই ন তেতিয়াহ'লে অগ্নিত মামৰে ধৰা লৈটুকুৰ সোমাই দিলে মামৰ আঁতৰি গ'লে কিন্তু চুম্বকে ধৰে এনেই মামৰে ধৰা লৈটুকুৰত যদি চুম্বক কাপোৰেৰেও বান্ধি দিয়া যায় নধৰে তেতিয়াহ'লে আমিবিলাকৰ দেহবিলাকত মামৰ আছে গুৰুজনাই কৌশল কৰি ক'লে কাম ক্ৰোধ কুত্তা কামুৰি খাই বিষয় বিষ লাগি এই জীৱ যায় আমাৰ তাত কেইটামান বস্তু দিয়ে পঠিয়াইছে আমাক খেদি লৈ ফুৰাইছে তাকে মহাপুৰুষ মাধৱদেৱে ক'লে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় এবাৰ কৃষ্ণই ৰথ লৈ ওলাল আৰু ৰথ বায়ুবেগে চলাইছে অৰ্জুন লগত হঠাৎ ৰথখন যেতিয়া ৰাখি দিলে তেতিয়া অৰ্জুনে সুধিলে সখী ইমান দ্ৰুত বেগে বায়ু বেগে ৰথখন আনি হঠাৎ কিয় ৰাখি দিলা সখী মন কৰিছানে সেই পথাৰত বোকা পানীৰ মাজত সেইজন কৃষকে এই নাঙলখন বাই এটা সময়ত দাঙি দিছে কি কোৱা তুমি ৰথ চলাইছা আৰু খেতিয়কজনে নাঙলখন দাঙিছে তাতে কি হ'ল তাকেইতো কৈছোঁ এই নাঙলত বহুত জাবৰ বাজিছে আৰু খেতিয়কজনে এছাৰিৰে নাঙলৰ এই জাবৰবিলাক বগৰাই দিব খুজিছে তাতে কি হ'ল নহয় এই জাবৰবিলাকৰ লগত বহুত কেঁচু আহিছে সখী এই কেঁচুবিলাক বগৰাই দিওঁতে ছিগি গ'ল গতিকে মোৰ ৰথ ৰৈ গ'ল মই একো বুজি নাপালোঁ সখী বোলে সখী কেঁচুবিলাক যেতিয়া ছিগি গ'ল কাৰণ ময়েইতো আছোঁ সংসাৰত মোক বাদে কাৰো জন্ম হোৱা নাই
এই কেঁচুবিলাকে মাটিৰ উৰ্বৰা শক্তিটো বঢ়ায় খেতিয়কে হাল বাই দিলে মাটিখিনিৰ সাৰুৱা হৈ উঠে কেঁচুবিলাক মৰি মৰি পচি গোন্ধ ওলাই যায় লগে লগে খেতি কৰি সখী লগে লগে হাল বাই নুৰুৱে এদিন বা দুদিন বাট চাই তালৈকে গৈ যেতিয়া গম পায় যে জাবৰ পাতি ইত্যাদি পচি পেলাই এটা গোন্ধ ওলাইছে তেতিয়া পতে গৈ সখী মই বুজিয়ে নাপালোঁ সখী তুমি বুজি নাপাবা কাৰণ তোমাক জ্ঞান দিবৰ কাৰণে তোমাক অৰ্জন কৰাবৰ কাৰণে আনিছোঁ তুমিতো নাজানিবা আজি বিজ্ঞানৰ যুগত কিন্তু এই কেঁচুৰ ওপৰত গৱেষণা কৰি কেঁচু সাৰ উলিয়াইছে আৰু এইটোৱেই শ্ৰেষ্ঠতম সাৰ বুলি কৈছে কিন্তু কৃষ্ণই তেতিয়াই কৈছে যে কেঁচুবিলাক ময়েই তাৰ উৰ্বৰা শক্তিটো বঢ়াই দিওঁ সেইকাৰণে অৰ্জুনক সুধিছিল বোলে সখী ইয়াৰ আগৰ জন্মত তুমি কি আছিলা জানানে সখী মই কেনেকৈ জানিম মই কিন্তু জানো তুমি জানা নেকি তুমি সিদিনাৰ গোৱালৰ ল'ৰা তুমি আৰু মই সেইটোৱেতো আচৰিত কথা সখী মই কিন্তু জানো ইয়াৰ আগৰ জন্মত তুমি বানৰ আছিলা সখী তেনে কথা নকবা কিন্তু কি বানৰৰ কথা কোৱা তুমি নহয় বা মানে পুষ্য মানে নেজ তোমাৰ নেজডাল আঁতৰি যেতিয়া গ'ল বাটো গুচি গ'ল নৰ হ'লা তুমি কিন্তু সংসাৰত নৰ দুবিধ সখী মই বুজিয়ে নাপালোঁ নাপাবা নৰ দুবিধ এবিধ হুচ এবিধ বেহুচ হুচে সদায় চিন্তা কৰে মোৰ ওপৰত আৰু এটা মহাশক্তি আছে বেহুচৰ কথা হ'ল মোৰ ঘৰ মোৰ সন্তান মোৰ মাটি মোৰ সকলো তোমাক মই হুচ দিবলৈ আনিছোঁ হুচ দিলে তুমি জ্ঞান পাবা জ্ঞান পালে তুমি অৰ্জন কৰিবা অৰ্জন কৰিলে তুমি জ্ঞানাৰ্জুন হ'বা আচলতে সখী তুমি মোক বিশ্বাসেই নকৰা মোক তুমি গোৱালৰ ল'ৰা বুলি কোৱা আচলতে তুমি মোৰ লগত পৰিচয় হোৱা নাই দেখাও নাই সখী তেনে কথা নকবা আমি ৰাজ পৰিয়ালৰ তুমি গোৱালৰ ল'ৰা তথাপিও তোমাক মই সখী হৈছোঁ ভাল পাইছোঁ কিন্তু তুমি বেছি নকবা মই দুখ পাওঁ আৰু ইচ্ছা কৰিলে মই এতিয়াই জাপ মাৰি তোমাৰ ৰথৰ পৰা ওলাই যাব পাৰোঁ বোলে কি কৰা তুমি বোলে যাওঁৱেই জাপ মাৰি তোমাৰ পৰা থাপ মাৰি ধৰিলে তই শুনা সখী তুমি নাযাবা মোৰেই শপত সখী তুমি নাযাবা কিয় নাযাম যাম তুমি কোৱাৰ বিপৰীতে মই যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰিম আমি ৰাজবংশৰ কৰিম তোমাৰ বিপৰীতে কৰিম শুনা তুমি নাযাবা মোৰেই শপত সখী তুমি নাযাবা সেই বাটে বাট বুলি খাবা তুমি হাবাথুৰি সেই বাটে তুমি খোজ নিদিবা মোৰেই শপত সখী তুমি নাযাবা শুনা সেই বাট বৰ চঞ্চল মৰিচিকা জলে তলমল আশাৰ দোলনিত দুলি গতিপথ যাবা ফুলি পাবা তুমি অচিন বতৰাৰ তুমি নাযাবা মোৰেই শপত সখী তুমি নাযাবা ৰজনী মধুৰ বাঁহী শুনি ভাবিছানে কাষৰতে বুলি দূৰৰ পাহাৰ এখনি দূৰতেই শুৱনি বুকুখনি বৰ খলাবা তুমি নাযাবা মোৰেই শপত সখী তুমি নাযাবা এই বুলি কৃষ্ণই অৰ্জুন বুকুৰ মাজলৈ টানি যেতিয়া আনিলে ক'লে সখী এনেই তোমাক ভাল পাওঁ কিন্তু তুমি অলপ বেছি কোৱা তুমিয়েই যেন গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এনেকৈ কোৱা মোৰ পৰিজন্মৰ কথা কৈ তুমি বানৰ বুলি ক'লা মই বহুত দুখ পাইছোঁ নহয় সখী তুমি মোক দেখা নাই কাৰণেহে কৈছোঁ আৰু তেনেকৈ কৈছা মই তোমাক দেখা নাই নেকি নাই দেখা সখী তুমি মোক ক'ত দেখিছা তুমি চৰ্মচক্ষুৰে মোক মায়া দেখিছা তুমি একো দেখা নাই বুজিয়ে নাপালোঁ সখী নাপাবা তুমি মোক চাব লাগিলে চকুৰে চাব নোৱাৰা কিহেৰে চাম তুমি চকু মুদি দিয়া যদি মোক চোৱা চাবা নেকি বুজি নাপাওঁ তুমি কোৱাৰ দৰে মই চকু মুদি দিম বোলা মুদি দিলোঁ মই চকু মুদি দিছোঁ কৃষ্ণই কপালখন চুই দি ক'লে সখী এইবাৰ মোক চোৱাছোঁ কি দেখিছা বোলে দুখন ৰাতুল চৰণ দেখিছোঁ ধন্য সখী আৰু কি দেখিছা বোলে জংঘা মনোহৰ আৰু কি দেখিছা উৰু ৰামকলহ দিখা আৰু কি দেখিছা কটিত মেখলা সিংহবন্ধ কটি নাভি সুগভীৰ সুন্দৰ সখী আৰু কি দেখিছা সখী আচৰিত কি আচৰিত সখী চকু মুদি মুদি কি আচৰিত দেখিছা সহস্ৰ বাহু দেখিছোঁ সখী
কিনো কোৱা সখী বোলে সহস্ৰ সখী সহস্ৰমুণ্ড লহ লহ কৰে যিবা সখী মোৰ বৰ ভয় লাগিছে তুমি এই ৰূপটো সম্বৰণ কৰা সখী সখী তুমি মোক দেখিলানে সখী মোৰ বৰ ভয় লাগে আজি তোমাক দেখুৱালোঁ সখী সেইজন ভগৱন্ত গতিকে সেইজনক জানিবলৈ বুজিবলৈ আমিবিলাকক এই দেখুৱাই ইয়াতো সেইকাৰণে ক'লে শৰীৰৰ কান্তি আতি কৰন্ত প্ৰকাশ দেখন্ত মনত মিলৈ পৰম উল্লাস সুকুমাৰ ধীৰ বীৰ পৰম গম্ভীৰ পটবেলি পাইলাগৈ সাগৰৰ তীৰ এই ভৱ সমুদ্ৰৰ তীৰত দুইজন উপস্থিত উথলয় ঢৌ আতি পৰ্বত আকাৰ বায়ুৰ আন্দোলে মহা উৰ্মি চমৎকাৰ কুম্ভীৰ মগৰ গ্ৰাহ সংসাৰে প্ৰকটে খনে কটম্ভিল যেন সাগৰৰ ততে সাগৰৰ ঢৌ এই ভৱ সমুদ্ৰত দেখিবলৈ পালে তেওঁলোকে বায়ুৱে আন্দোলন কৰিছে চমৎকাৰ দেখিছে তেওঁলোকে চাৰিওফালে চালে অয় আখিলা জগত গুৰু দেখি সিন্ধুৰাজ লয়া ৰত্ন সমৃতে তেখনে ভৈলা বাজ পাদ্য অৰ্ঘ দিয়া দুইক পুজিলা সাদৰে কৰিলন্ত তুতি পৰি শপতে সাগৰে এই সাগৰে বুজি পাইছে এইজন সেইজন ৰাম অৱতাৰত থাকোঁতেও সেইকাৰণে বাট এৰি নিদিয়া কাৰণে সাগৰক যেতিয়া ধনুকাৰ তুলি লৈছিল তেতিয়া সাগৰে আহি পেলাই কৰিছিল ইয়াতো তেনে একে বস্তুকে দেখুৱাইছে ভাগৱত বা শাস্ত্ৰবিলাক আচলতে এটা বস্তুকেই বিভিন্ন কৌশল কৰি আপোনালোকক দেখুৱাইছে আমি সেইবিলাকক চাইছোঁ কেতিয়াবা এইটো লীলা কৰি দেখুৱাইছে কেতিয়াবা এইটো আখ্যানৰ মাধ্যমে দেখুৱাইছে গ্ৰাহ গজেন্দ্ৰ এটা উপাখ্যান বুলি কৈ দেখুৱাইছে গ্ৰাহৰ বয়স আচলতে সহস্ৰ নহয় হাতীৰ বয়সো সহস্ৰ নহয় কিন্তু সহস্ৰ বুলি ভাগৱতত কৈছে গুৰুজনে মানি লৈছে ঋষিমুনি যোগী সন্ন্যাসীও মানি লৈছে সুখদেৱেও মানি লৈছে তেতিয়াহ'লে এইটো হাতী কাম ক্ৰোধ লোভ মোহ এইবিলাক হ'ল গ্ৰাহ এই হাতীটোৱে পদুম দিছে তাৰমানে কায়িক দেহটোৱে পদুম দিছোঁ এইডাল সুৰ আৰু এই সুৰডালেদি আমি দিছোঁ এইটো গোপিনীসকলক এই কাত্যায়নী ব্ৰত কৰোঁতে কৃষ্ণই সেই কথাটোকে কৈছে যে তোমালোকৰ মনত মোৰেই চিন্তা কাপোৰ এৰি থৈ বিবস্ত্ৰ হৈ তোমালোকে কিন্তু ইয়াত নামি তোমালোকে স্নান কৰি আছা আৰু হাতেৰে বালিৰ প্ৰতিমা আঁকিছা বালিৰ প্ৰতিমা আঁকি এটাই বিচাৰিছা স্বামী ৰূপে যাতে কৃষ্ণক পাওঁ মই সন্তোষিত তোমালোকৰ ভাৱনাটো দেখি মোক লাগে মই বস্ত্ৰবিলাক লৈ গৈছোঁ কোনো নাৰীয়ে কোনো বিবস্ত্ৰ নহয় তাৰমানে জ্ঞান এৰি থলে জ্ঞান বস্ত্ৰক এৰি থলে অজ্ঞানৰ বাটেদি গ'ল কিন্তু ভগৱন্ত ইমান দয়াময় কৃপাময় কৰোণাময় তেওঁ হৃদয়ত চিন্তাটো ভগৱন্তৰ কাৰণে থকা কাৰণে বস্ত্ৰবিলাক কদম্বৰ ওপৰলৈ লৈ যোৱা বুলি কৈছে আৰু গোপিনীবিলাকে যেতিয়া খুজিছে কৈছে তোমালোক উঠি আহা মই দিম কিন্তু দুই হাত জোৰ কৰি আহা এইটো বস্তু সেই গজেন্দ্ৰৰ মাধ্যমেদি সেই কৰ কমল গুৰুজনে ক'লে কৰ কমল এই কমলৰ মাধ্যমেদি দেখুৱাইছে তে আমিবিলাককো আমাক কৈছে যে তুমি এই কমল দিব পৰা হ'লা নাই আজিকালি কমলটো নাই স্কুলত গ'লে আপোনালোকে বাছত দেখিলে ছাত্ৰ ছাত্ৰীক দেখিব এনে এনে কৰে ইটো ক'ত আছে বা আমিতো ভাগৱতত নাপালোঁ ক'তো নাই আমি সেইটো দেখোঁ আৰু বাটেদি গ'লেও কিবা এনেকৈ সেই নামঘৰ বা কিবা এটা মন্দিৰ দেখিলে ক'ত আছে এইবিলাক তাৰমানে আমি নিশিকালোঁ পিতৃ মাতৃ আমি নিশিকালোঁ সিহঁতে কিবা দেখিলে
আৰু সেই বাটেদি সিহঁতে গুচি গ'ল। ইয়াতো এই নিমিত্তে সাগৰে নিজে হাত পাতি দি কৈছে যে নমস্কাৰ, কি লাগে দিম। পাদ্য অৰ্ঘ্যসকলকে দুইজনক পূজা দিলে। মাধৱে বলন্ত উবা শুনিও সাগৰ, গুৰুৰ পুত্ৰ কয় আনি দিয়ক সত্তৰ, তোমাৰ জলতে শীত তল গৈ আছে, কিন্তু সিন্ধু কৰ জোৰে বিনামন্ত পাছে। শুনিও স্বৰূপে প্ৰভু জগতৰ স্বামী, হিত গুৰু পুত্ৰ কন্যা নীল হৰি আমি। ঐ আছে ঐত মহাদুষ্ট গোটে কয় সুৰ, পাঞ্চজন্য নামে দৈত্য পৰম দণ্ডুৰ। আমি অনা নাই, আমাতেই বুকুতে সিহঁতো আছে। যিটো পিছত ভগৱন্তই বধ কৰি পেলাই পাঞ্চজন্য শংখ ল'লে, যিটো কুৰুক্ষেত্ৰৰ ৰণত কৃষ্ণই বজালে, এইজনক বধ কৰিলে। তে কি কৌশলেৰে আমাক দিলে? মোহৰ জলতে ফুৰে শংখ ৰূপ ধৰি, তজু গুৰু পুত্ৰক সেই শিখে নিলে হৰি। যেন লগা কৰা দেৱ প্ৰভু দিল যাম, সমস্তৰে সাক্ষী তুমি আপুনি প্ৰমাণ। কৃষ্ণ আৰু বলৰামে আচল বস্তুটো সাগৰক সুধি কিন্তু গম পালে, আৰু সাগৰে স্বীকাৰো কৰিলে যে মোৰ মাজতে সেইজন আছে ভয়ংকৰ, সেইজনে এই কামটো কৰিছে। মই কথাটো ক'লোঁ, প্ৰভু তুমি জানিলা, বুজিলা, এতিয়া কি কৰাটো তোমাৰ। সাগৰৰ বাণী হেন শুনি তাৱক্ষণে, দিলন্ত জলত বুৰণ নামি নাৰায়ণে, শান্ত দিশ পখিয়াতি আস্ফুট কৰিয়া, ঐ উজৰিল জল জন্তু পলাই ফাট দিল। ভগৱন্ত, এতিয়া ভগৱন্ত কোন? নাৰায়ণ। নাৰায়ণটোক আপুনি ভাঙি দিয়ক। নাৰা মানে পানী, আয়ন মানে শয্যা, পানীৰ শয্যাত থাকোঁতা। পানীয়ে হ'ল প্ৰাণ, সৰ্বজীৱত ত্ৰাণ। আমি প্ৰত্যেকেই নাৰায়ণৰ জন্ম। পিতৃৰ শিৰত আমি প্ৰত্যেকেই বিন্দুৰূপে পানীয়ে আছিলোঁ। মাতৃগৰ্ভত আমি স্থিতি লাভ কৰোঁতে পানীতেই জন্ম হ'লোঁ। পানীতেই জন্ম হৈ ইয়াতে জলত জল, জলত মল, মলত যেতিয়া জীৱৰ সৃষ্টি হ'ল, তেতিয়া ঘৰত কৈ দিলে বোৱাৰীয়ে কিন্তু গা ধোৱা নাই বোলে, তেতিয়াহ'লে পাছতে সোমাল বোলে, তেতিয়াহ'লে দধি দুগ্ধ ঘৃত মধু শৰ্কৰা পঞ্চামৃত খুৱাব লাগে। পঞ্চামৃত খোৱাই দিয়াৰ লগে লগে 5টা দেৱতা আহিল। ক্ষিতি, অপ, তেজ, মৰুদ্বম, মাটি, পানী, বায়ু, আকাশ, অগ্নি আহিল। অগ্নি আহি এই কায়িক দেহটো হ'ল। দেহটো ক'ত থাকিল? এটা বেলুনৰ, পানীৰ বেলুনৰ ভিতৰত থাকিল। তেতিয়াহ'লে পানীতে আমাৰ জন্ম, নাৰাত জন্ম। নাৰা মানে পানীত। এতিয়া পানীত জন্ম, সেই নাৰাত কোনে জন্ম পাইছে? ব্ৰহ্মাই। নাৰায়ণৰ নাভি কমলত ব্ৰহ্মাই জন্ম পাইছে। এতিয়া ব্ৰহ্মাই জন্ম পালে, ব্ৰহ্মাৰ আকৌ 4খন মুখ, আপোনালোকৰ 4খন মুখ। চকু 1 মুখ, নাসিকাই 2 মুখ, কৰ্ণে 3 মুখ, তুণ্ডই 4 মুখ। চতুৰ্মুখী ব্ৰহ্মা আপোনালোক। ব্ৰহ্মা হ'লেইতো নহ'ব, তেওঁ সৃষ্টিকৰ হ'ব লাগিব নহয়। আপোনালোক প্ৰত্যেকে সৃষ্টিকৰ, সতী সন্ততি আছে। লিংগে প্ৰজাপতি। সেইকাৰণে পৰম দুৰ্বোধ্য আত্মতত্ত্ব। সেইজন ব্ৰহ্মাই আকাশ মাৰ্গৰ পৰা নাৰায়ণক সুধিছিল না, বোলে প্ৰভু তুমিও নিৰাকাৰ, ময়ো নিৰাকাৰ, এইখন কি? বোলে এইখন মৰ্ত্য। বোলে মৰ্ত্যটো বোলে পৰুৱা পোক নেকি? বোলে পোক নহয়। কি এইবিলাক? বোলে মনুষ্য। মনুষ্য? তেতিয়াহ'লে ইহঁতে কি কৰি আছে? বোলে মোৰে আলাপ কৰি আছে। প্ৰভু আপোনাৰ আলাপ কৰিছে, ময়ো যাওঁ। বোলে নালাগে, তাতে যাব।
তাতে গ'লে তোমাৰ কাঁয়া পাবা, কাঁয়া পালে ছায়া পাবা, ছায়া পালে মায়াত পৰিবা। নালাগে ব্ৰহ্মা তাতে যাব। নহয় প্ৰভু, সিহঁত মনুষ্য, তোমাৰ আলাপ কৰে, আমি দেৱতা হৈ তোমাক চিনি নাপালোঁ, ইহঁতে চিনি পাব, আমি যামেই। নাযাবা, তাতে গ'লে আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক তিনিটা তাপ পাবা, তাতে যাব নোৱাৰা। আমাক ক'লে নহয়, ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু ইটো হৰি 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 হৰিয়ে। ব্ৰহ্মায়ো বাঞ্ছা কৰিছে মানুহ হ'বৰ কাৰণে, সেই ব্ৰহ্মাৰ দেহ নাই। আমাক যাত্ৰা পাতি কৰিলে ব্ৰহ্মা উলিয়াই দিব লাগিব, নাৰদ উলিয়াই দিব লাগিব, ভগৱন্তকো উলিয়াই দিব লাগিব। কিন্তু গীতাত কথাটো কৌশল কৰি ক'লে, মই অক্ষৰ ব্ৰহ্মৰ অ মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। কৃপালুগুৰু শংকৰদেৱৰ সময়ত ব্ৰাহ্মণবিলাকে ৰজাৰ আদেশ কাঠৰ শিলৰ মাটিৰ বনাই দি সমাজক ধৰ্মীয় লাইনলৈ আনিবলৈ তেওঁ পূজা পাতাল কৰি ৰাইজক কৈছিল কৃষ্ণ বুলি, হৰি বল হৰি বল হৰি বল। ৰাইজেও কৈছিল হৰি বল। ব্ৰাহ্মণে মনটোত ভাবে, মই বুলিব দিলোঁ আৰু মোকো বুলিবই দিয়ে, ইহঁতক কি বুলি ক'ম? বোলে জয়ৰ আম বোলা, আমাকে বুলিব দিয়ে, আমি কিয় বুলিম? টপলাটো বান্ধি তেওঁ নিব, আমি নুবোলো। গুৰুজনাই দেখিলে যে ধৰ্মৰ ভিতৰলৈ যোৱাৰ আগতে মানুহখিনিয়ে কিন্তু শান্তি পোৱা নাই, মানুহখিনিয়ে হৰিৰ বাটটোৱে চিনি পোৱা নাই। কৃপাল গুৰুজনাই গীতাৰ পৰাই এশৰণ তত্ত্বটো নিছে, আৰু দ্বিতীয়বাৰ গুৰুজনাই আকৌ পঢ়িলে, পঢ়ি পালে তাতে যে মই অক্ষৰ ব্ৰহ্মৰ অ মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি, অটোৱে হৰি। গুৰুজনাই বুজি পালে, আমাক আনি দিলে হৰি, অটোৱে হৰি। তেতিয়াহ'লে অ'টোত তিনিটা বস্তু লুকাই আছে, অ যোগ হস্যু যোগ ম সমান ওম। অ শতগুণ, উ ৰজগুণ, ম তমগুণ। তেতিয়াহ'লে গুণ। এতিয়া গুণটোতো আৰু আমাক ক'ব নোৱাৰোঁ, কেনে গুণ? চৰিত্ৰ দিলে, শতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে, ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে, তমগুণে শিৱৰ চৰিত্ৰ দিলে। কীৰ্তনত কৌশল কৰি গুৰুজনাই ক'লে বিষ্ণু আৰু শিৱৰ ভেদ নকৰিবা, কিন্তু যে বিষ্ণু ক'ত? চক্ষু আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিভাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু। তেতিয়াহ'লে ভাটিতান্ত বিষ্ণু। কায়িক দেহটো হৰ, হৰে হৰি নাই ভেদ, তেন্তে কিয় ভেদাভেদ? হৰ আৰু হৰি ভেদ নাই। আজি হৰি আহিছে সকলোৰে তাত হৃদয়ত, কিন্তু হৰিকটো দেখা নাই, হৰটোক দেখা পাইছোঁ কায়িক দেহটো। ৰামেশ্বৰ, কামেশ্বৰ, মধুমতী, জয়মতী এনেকৈ দেখা পাই পেলাই আমি এনে কৈছোঁ, কিন্তু ভিতৰতোক দেখা নাই। হৰি হৰে নাই ভেদ, তেন্তে কিয় ভেদাভেদ? ভেদাভেদ সেইদিনা মই বন্ধা ঘৰটোৰ ভিতৰত যিদিনা হৰি গুচি যায়, সেইদিনা বেলেগে আহি ক'ব ঘৰটোৱে চোৱা যায়, কি কৰা কৰ। বোলে কি কৰিম, ল'ৰাকেইটা বেলেগত আছে, ফোন কৰি দিছোঁ আহি থাকা। বোলে থাকা কেইটাৰ কাৰণে আৰু বেয়া, উলিয়াও। চোতালত উলিয়াই দিলা, জ্ঞাতি কুটুম্বই আহি ক'লে দেৰি হ'ব, সিহঁতে শ্মশানটো লগ পাব, কিনো কথা আছে আৰু, সব বেয়া হৈ যায়তো। এতিয়া হত পৰছি আৰু। তেতিয়াহ'লে ভেদাভেদটো ওলাই গ'ল। হৰ এইটো হৰ, এইটো হৰি। আমাক হৰিক ভজিব দিছে, হৰক ভজিব দিয়া নাই। সেইকাৰণে ইয়াৰ গভীৰ তত্ত্বটোলৈ মানুহ যাব লাগে, মানুহে তালৈকে নাযায়। সেইকাৰণে মই আগতে কৈছোঁ যে শাক্তৰ বাট এটা আছে, শৈৱৰ বাট আছে, গাণপত্যৰ বাট এটা আছে, সৌৰৰ বাট আছে, এইটো বৈষ্ণৱীয় বাট। বৈষ্ণৱীয় বাটটো সেইসকলে পাব বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। এই বৈষ্ণৱীয় বাটলৈ গ'লে আপুনি গণেশক প্ৰথম পূজা কৰিবই লাগিব। মহাদেৱৰ পুতেক গণেশ। গণেশ মানে গণ মানে মানুহ, ইশ মানে হ'ল ঈশ্বৰ, মানুহে ঈশ্বৰ, মানুহেই দেৱ, মানুহেই শিৱ, মানুহ বিনে নাই কেও। প্ৰসাদ মুঠি আনি আপোনাকহে প্ৰথম দিব, তাতেতো নিদিয়ে, দিলেওতো খাব নোৱাৰে। এইটোক দিব, দিও আৰু সেৱা লৈ ক'ব কৃষ্ণ লওক। সেইকাৰণে মাধৱদেৱে কৈছে পৰম দুৰ্বোধ্য আত্মতত্ত্ব। এইটো লীলা, চৰিত্ৰও দিছে কিছুমান। আপোনাৰ ধ্ৰুৱ চৰিত,
প্ৰহ্লাদ চৰিত্ৰ দিছে, সেই চৰিত্ৰটো আমাৰ গালৈ আনিব লাগিব। এনে আৰু ব্ৰহ্মাই কেনেকুৱা কৰিছে চাওকচোন, মানে কথাত মই তালৈকে গুচি গ'লোঁ। এনে ধ্যান কৰি দিলে যে কতই নমৰে হিৰণ্যকশিপুৱে, তেনে বৰ লাগে। আৰু ব্ৰহ্মাৰো কথা হ'ল, সি নিজকে ভগৱান বুলি কয়, সি মোৰ তাতে সৰু হৈছে, দিওঁৱেই দে বৰ, বুঢ়া আঙুলিৰ ওপৰত ধ্যান কৰিছে সি, তথাস্তু বুলি ক'লে। পৃথিৱী কঁপি গ'ল, বৈকুণ্ঠপতি লৰি গ'ল, তেওঁ চকু মেলি চালে ক'ত কি হৈছে, ধ্যানত চালে যে মোৰ নাভিত জন্ম পাই ব্ৰহ্মাই এটা বেয়া ভুল এটা কি দিলে বৰ, নমৰাৰ বৰ দিলে। কিন্তু জন্ম পালেতো মৃত্যু অৱশ্যম্ভাৱী। নাই নাই, ব্ৰহ্মাই ভুল কৰিলেও মই শুধৰাব যাব লাগিব। তেওঁ আহি নিজেই প্ৰহ্লাদ হৈ স্থিতি হ'ল। এওঁ ভাৰ্যাৰ ওচৰত আহি পেলাই এওঁ যেতিয়া স্থিতি হ'ল, তেওঁ সুন্দৰী হৈ উঠিল। সুন্দৰী যেতিয়া হ'ল, ইন্দ্ৰই হৰণ কৰিলে। দেৱৰ্ষি নাৰদে থাপ মাৰি কৈ দিলে যে কায়াধুক তুমি ক'ত লৈ যোৱা? বোলে এইটো সুন্দৰী। কিয়? তোমাৰ ভাৰ্যা শশীটো সুন্দৰী, তুমি ইমান চৰিত্ৰহীন নে? তোমাৰ কাৰণে অহল্যাশীল ৰূপ হৈ আছে, আৰু আজি এইটো তুমি কৰিছা, হ'ব নোৱাৰে। এতিয়া কয়াধুৱে ভাবিছে মই কেতিয়া সন্তান সম্ভৱা হ'লোঁ, যিয়ে মোৰ গৰ্ভত আহিছা, সাৱধান, মাতৃক তুমি কলংক দিবৰ কাৰণে আহিছা নেকি? যেতিয়ালৈ স্বামী আহি নাপায় তেতিয়ালৈ কিন্তু তুমি নাহিবা পৃথিৱীলৈ। কীৰ্তনত কৌশল কৰি গুৰুজনাই ক'লে, হে প্ৰহ্লাদ মোহৰ ৰূপ জানিবা নিশ্চয়। প্ৰহ্লাদ মানে আহ্লাদ, আহ্লাদ মানে আনন্দ, কৃষ্ণ মানে আনন্দ। ময়ে আহিছোঁ, মোৰ লক্ষ্য হ'ল মোৰ পিতাক মই বধ কৰিবই লাগিব, কাৰণ পৃথিৱীৰ নিয়ম, জন্ম পালে মৃত্যু অৱশ্যম্ভাৱী। কিন্তু ব্ৰহ্মাই এইটো কি বৰ দিলে? এনেকুৱা কথাবিলাক আমি জুকিয়াই চাব লাগিব, আমি ভিতৰলৈ চাব লাগিব, তেতিয়াহে গম পাম। ইয়াতো অশুনীয় স্বৰূপে প্ৰভু জগতৰ স্বামী, জিত গুৰু পুত্ৰ কন্যা নীল হৰি আমি, আছে ঐত মহাদুষ্ট গোটে কয় অসুৰ, পাঞ্চজন্য নামে দৈত্য পৰম দণ্ডুৰ। অ' মোহৰ জলতে ফুৰে শংখ ৰূপ ধৰি, তজু গুৰু পুত্ৰ কষে সিহে নীলে হৰি। যেন লাগে কৰা প্ৰভু দিলো জান, সমস্তৰে সাক্ষী তুমি আপুনি প্ৰমাণ। তেওঁ সাগৰে হাত দাঙি দিলে, কিন্তু সঁচা কথাটো ক'লে কোনে কি কৰিছে। সাগৰৰ বাণী হেন শুনি তাৱক্ষণে, দিলন্ত জলত বুৰ নামি নাৰায়ণে, শান্ত দিশ পাশয়াতি আস্ফুট কৰিয়া, ঐ উজৰিলা জল জন্তু পলাই ফাট দিলা, ফুৰন্তে আটপে কৃষ্ণ জলত বিদাৰি, কত বেলি পাইলা লাগে দৈত্যক বিচাৰি, দেখি ধৰিবাক শান্ত জগত আধাৰ, ঐ উজৰি দিলে কলৰ দৈত্য দুৰাচাৰ। ভগৱন্তই আচলতে কাকো বধ নকৰে। সি যত অসুৰ বক অঘ পুতনা কংস শিশুপাল ইত্যাদিক নিধন হওঁতে ভগৱন্তত লীন গৈছে। এইজনাকো আচলতে তেওঁ বধ কৰিব আহিছে। মানে তুমি মোটেই উৎপত্তি, আকৌ মোলৈকে আহা, তোমাৰ বীৰত্বটো তাত নাই, ভিতৰত থকা সেই কায়িক দেহটোৰ ভিতৰত থকা বেয়া বস্তুটোত নাই, বাহিৰত লুকাই আছে। তোমাৰ ধনীৰে কিন্তু সমস্তকে চমকিত কৰিব পাৰি, তাকে মই কৰিম, সেইটো কাম মোক কৰিবলৈ দিয়া। গতিকে বিচাৰিছে, গম্ভীৰ জলত পক্ষী পলাই মহাবেগে, পাছতে দিলন্তলৰ কৃষ্ণ খেহিছেগে, কুম্ভীৰক ভয়ে যেন মৎস্যক পলাই, কৃষ্ণৰ আগত দৈত্য পতংগ পৰা। এটা পতংগৰ দৰে কৃষ্ণ ইচ্ছা কৰিলে কি কৰিব নোৱাৰে, তথাপিও অকণমান খেলিব দিছে। অৰ্থ কি কি পাৰ কৰি থাক,
ও লীলায়ে ধৰিলা খেদি দেৱনাৰায়ণ এৰাইবা ক দোহা দুঙি কৰে পাঞ্চজন্য দেখি দুয়ো হাতে আলতীয়া কৰচোতে পীৰা পায়া কৰিব চাদিলা দৈত্য গোটে পীৰা পাই পেলাই ৰুধিৰ বৈ যাব ধৰিলে তাৰ কষ্ট পাইছে ভগৱন্তই ধৰিছে ধৰি জীৱন্ততে তাত আন্ত গুচাই ল গুৰুৰ পুত্ৰ কটাত বিচাৰি নপাইল শৰীৰৰ শংখ তাৰ লৈ লন্ত পখালি পৰৱৰ্তী ৰথত চৰিলা বনমালী সাগৰত গৈ এটা লাভ হ'ল এই দৈত্যৰ ওপৰত থকা শংখটো বধ কৰিলে লাভ কি হ'ল চৰাচৰ জগতত ধৰ্ম বিস্তাৰ কৰে শংখ ফুৱাই দিলে সকলোৰে হৃদয়ত ধৰ্মৰ সঞ্চাৰিত হয় ভগৱন্তই এই পাঞ্চজন্য লৈ আহিল তাৰপিছত ৰথবেগে গৈয়ে লৰি পাছে ৰামৰি প্ৰৱেশিল সঞ্জমনি যমৰ নগৰী পুৰী পাঞ্চজন্য শংখ কেশৱে ফুংকিলা শংখৰ শবে দশ দিৱস পুৰিলা লাভ এইটো হ'ল তেওঁ যে সেইখিনি গৈ পালে এইবাৰ পাঞ্চজন্য সকলোৱে চমকিত হৈ গ'ল এনে শব্দটো আগতে শুনা নাই এইটো কাৰ ক'ৰ পৰা আহিল কম্পিল হৃদয় জগতৰ যত প্ৰজা শংখ ধ্বনি উনি জানিলন্ত যম ৰাজা আমাৰ থান কয় আখিলন্ত দেৱহৰি আগবাঢ়ি গৈলা লৰি পাদ্যৰ্ঘ ধৰি শংখৰ ধ্বনিয়ে তেওঁৰ হৃদয় চমকিত কৰি দিছে এইজন বেলেগে এনেকুৱা শব্দ দিব নোৱাৰে জগতৰ হৰিয়ে ফুংকাইছে গতিকে এতিয়া পাদ্যৰ্ঘ যমে লৈ আহিছে কৃষ্ণক দূৰত দেখি পৰিদণ্ডৱতে কৃষ্ণ কৃষ্ণ ৰৰিয়া প্ৰণালী প্ৰথমতে ধুৱাইলা চৰণ দুইৰ কৰি বহুমান পাদোদকে সকুটুম্বে কৰিলন্ত স্নান চৰণৰ পানীৰে তেওঁ নিজক পবিত্ৰ কৰিছে এই চৰণৰ কথাটো ৰজা যুধিষ্ঠিৰে যেতিয়া ৰাজসূয় যজ্ঞ কৰিছিল তেতিয়া কৃষ্ণই কিন্তু যুধিষ্ঠিৰক কৈছিল হে ধৰ্মৰাজ আপোনাৰ যজ্ঞলৈ কিন্তু পৰ্বত কন্দৰৰ পৰা ঋষি মুনি যোগী সন্যাসীবিলাকে খোজ খোজকৈ আহি আছে এওঁলোকৰ চৰণ কোনে ধুৱাব ধৰ্মৰাজ যুধিষ্ঠিৰে ৰজা যিহেতুকে ৰাজপথত বহি থাকি ক'ব নোৱাৰাতে তেওঁ কৈয়ে পেলালে কিয় ৰজা মই কিমান চাকৰ বাকৰ আছে এইবিলাকে ধুৱাব কৃষ্ণই ক'লে নাই নাই ময়ে ধুৱাবলৈ প্ৰভু আপুনি ধুৱাব বোলে ময়ে ধুৱাব লাগিব কাৰণ প্ৰতিজন ঋষি মুনি যোগী সন্যাসীৰ হৃদয়ত জীৱন ভাটিটো ময়ে টানি আছোঁ আৰু মই টানি থকা কাৰণে ভৰিবিলাকে খোজ খোজকৈ আহি আছে তেতিয়াহ'লে চৰণত বিষ্ণু তেওঁ আহিছে আপোনা হ'ব নাই তেওঁৱেই আহিছে কায়িক দেহটোক আমি আপুনি বুলি ভাবিছোঁ যিটো মহাপুৰুষ মাধৱদেৱে ক'লে তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদ দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমিহে কেৱলে আত্মা মোৰ তোমাক নাজানি জ্বৰ মিছা শৰীৰক হৰি কিনো মই অজ্ঞানী দুৰ্ঘৰ আমি ইমান অজ্ঞান আমি দেহটোক মই বুলি ভাবোঁ দেহ মই নহয় দেহৰ ভিতৰত থকাটোৰ লগত মোৰ চিনাকি হ'ব লাগে কৃপালুগুৰু শংকৰদেৱে বদৰিকাশ্ৰমত গৈ সেইকাৰণে ক'লে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা হৃদয়তে হৰি আছে তাকো নুসুমুৰা আমাৰ প্ৰত্যেকৰে হৃদয়ত হৰি আছে প্ৰাণ প্ৰিয়তম হৰি আছে আমি হৰিৰ লগত চিনাকি নহওঁ আমি আনৰ লগত চিনাকি হওঁ আৰু আনৰ লগত চিনাকি হৈ আজিকালি মোবাইল নম্বৰটো লওঁ আমি কিন্তু মই মোৰ লগতেই চিনাকি হোৱা নাই
ইয়াতো কৃষ্ণ দৰ্শনে হৃদয়ানন্দে নধৰে মধুপৰ্ক পাদ্যয়ৰ্ঘ দিলন্ত সাদৰে গন্ধে পুষ্পে ধূপে দীপে ভকক পৰম ভকতি কৰিলন্ত পূজা জমে যাবত শক্তি যিমান শক্তি আছে সকলো ধৰণেৰে ভগৱন্তক কি কৰিলে ধূপে দীপে ভকতি কৰিলে এতিয়া ভকতিটো কেনে বস্তু ভাৱনা হ'লে ভক্তিৰ উৎপত্তি হয় মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষাত ক'লে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পাৱে আমাক গীতাত মহাপুৰুষ মাধৱদেৱে আনি চমুকৈ ক'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় গীতা মানে জ্ঞান ভগৱান ভক্তিত পায় ক'ত ভক্তি হ'ব আত্মাৰূপী পুৰুষত তাতে বোধ হ'ব লাগিব মই দেহ নহয় মই আত্মা মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ মই এটি ভাৱৰীয়া এই ভাৱটো ক'ৰ পৰা আহিব মাধৱৰ প্ৰসাদে মিলয় মাৰ্থে লক্ষ্মী ধৱৰ্থে স্বামী কৃষ্ণৰ স্বামী অৰ্থাৎ নাৰায়ণৰ কৃপা হ'লেহে মোৰ তাত ভাল ভাগ আহিব তেতিয়াহ'লে সিকালত মই কিবা কাম কৰিব লাগিব ইকালত মই পাবলৈ হ'লে ইকালত পৰকাল বিত্ত অৰ্জনৰ কাৰণে আহিছোঁ সেইকাৰণে কৃপালু গুৰু শংকৰদেৱে আমাক লীলা দিলে শিশু লীলা বাল্য লীলা ব্ৰজ লীলা মথুৰা লীলা লীলাত যদি তুমি বুজি পোৱা নাই বা অলপ বুজি পাইছা যদি জিজ্ঞাসু হৈছা যদি মননশীল হৈছা যদি আত্মদৰ্শী হৈছা তেতিয়াহ'লে তোমালোকৰ কাৰণে মই বেণু মাধুৰী দিলোঁ বেণু মানে বাঁহী সোণৰ বাঁহীটো জ্বৰ বাঁহৰ বাঁহীটো জ্বৰ ভগৱন্তই কৈছে মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি তেতিয়াহ'লে নিৰাকাৰে বাৰু বাঁহীটো কেনেকৈ বজাব ভগৱন্তই কৈছে নৰ দেহটো জ্বৰ বংশী এইবিলাক আমাৰ বাঁহী তুমিহে চৈতন্য সনাতন তেওঁ বজাই আছে কাৰণে বাজি আছোঁ আৰু ইয়াতে 16,000 গোপিনীয়ে দৌৰি আছে ইয়াতো এই কৃষ্ণ দৰ্শনে হৃদয়ত আনন্দ কাৰ যমৰ যম কোন নিয়মে সংযমে যম যাৰ নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাস্থা প্ৰণালী প্ৰৱৰ্তন কৰিব পাৰিছে যমে ফিৰি যায় লগে লগে নিব আহিব নোৱাৰে গণ্ডগোল লাগিলেও সাংঘাতিক তেতিয়াহ'লে আমি নিয়ম বহু মানুহে ভাল পায় মহাপুৰুষ শংকৰদেৱৰ ধৰ্মটো ভাল পায় সহজ দে এইটো ভাল কিন্তু বন নিয়ম সেইটো বেয়া পায় প্ৰসাদখিনি দিনটোও সেৱাল মোৰ ঘৰত মোৰে চাহপাত মোৰে চেনি ময়ে গেছ খৰচ কৰি পেলাই চাহ দিলোঁ আৰু আঁঠু লৈ দিব লাগে কিয় দিম আৰু মোতকৈ দুখীয়া মানুহ এইটোৱেই ডাঙৰ ঘটনা তাৰমানে সৰু হ'ব নোৱাৰোঁ আমি সেৱা দিব নোৱাৰোঁ ভকতি কৰিব নাজানো গতিকে ভগৱন্তক পাবলৈ ভকতি কৰিব লাগিব এয়া এওঁ আনকি ভকতি পৰম ধূপে দীপে ভকতি কৰিছে সমস্ত প্ৰাণীৰ যিটো আশা হৃদয়ত হেন ঈশ্বৰক পায়া প্ৰত্যক্ষে আগত কৰি কৰ জোৰে জমে বুলিলন্ত তুতি আজিহে পৰম মূৰ মিলিল কুটি সমস্ত ভূতৰে তুমিহে আত্মা হৃদয়ে পৰম গুৰু তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পতৰু এওঁ সেইকাৰণে কৈছে যে সমস্ততে তুমি হৃদয়ত আছা এই ঈশ্বৰ মই প্ৰত্যক্ষ সন্মুখতে দেখিলোঁ গতিকে হাত জোৰ কৰি জমে তুতি কৰিব ধৰিছে আজি মই ধন্য হ'লোঁ মোৰ মুকুটি মিলিল
গুৰুজনাই ক'লে মুখে লোৱা নাম হৃদয়ে ধৰা লোক তেবেহে মুকুতি পাইবা কহিলোঁ স্বৰূপ। তাৰমানে মুক্তিৰ দুৱাৰখন মই মোৰে খুলিব লাগিব। মহাপুৰুষ মাধৱদেৱে ক'লে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাক কটাৰে। মই হৰিক ভজিব জানিছোঁ নে নাই? হৰিক ভজিব জনাৰ আগতে মই মোক ভজিব জানিছোঁ নে নাই? যিদিনাই মই মোক ভজিব জানিম সেইদিনা ভগৱন্ত কৈছে তোমাৰ ওচৰলৈ মই যাম, কাৰণ তুমি মোৰেই বিচ্ছুৰিত অংশ, তুমি মোৰেই চিন্তা কৰিছা, তুমিয়েই অমৃতস্য পুত্ৰ, হে অমৃতৰ সন্তান। তুমি বুজি পাইছা যিহেতুকে মই তোমাৰ ওচৰলৈ আগবাঢ়ি যাম। ইয়াতো অজগত তাৰ নৈতো তোমাৰ চৰণ, কোন পুণ্যে আখিলা কৰাইলা দৰ্শন। ধ্যানত নপাও চিন্তি যোগীজনে যাক, হেন প্ৰভু দিলা দেখা হৈ আপুনি আমাক। কত যোগী ঋষি সন্ন্যাসী অনাহাৰ অনিদ্ৰায় তেওঁলোকে ধ্যান কৰে তোমাক পাবলৈ, কিন্তু মোৰ ওচৰত তুমি আহিছা। মই সেইজন কাৰোবাৰ দোষ দেখিলে তেওঁক বধ কৰি মই লৈ আহোঁ। মোক যম বুলি কয়, ভয় কৰে আনে, কিন্তু মই ভয় কৰোঁ তোমাক। তুমিহে সকলো নিয়ম সংযম যম তুমি সকলোৰে গৰাকী। গতিকে তোমাৰ চৰণ দৰ্শন কৰাটো পৰম সৌভাগ্য। ধ্যানতো যাক নাপায়, হেন প্ৰভু আজি দেখা দিলা মই সন্মুখত, মই ধন্য হ'লোঁ, মই ধন্য হ'লোঁ। সংসাৰ নিস্তাৰ কৰৈ যাৰ নাম গুণে, লীলায়ে মনুষ্য চেষ্টা ও দেখাইবা পোনে। অপৰম ঈশ্বৰ ৰাখি ফুৰা ধৰ্ম সেইটো, ভৈলা বেকত জগতৰ মুখ্য হেতু। তেতিয়াহ'লে যমে চিনি পাইছে, নিয়ম সংযমত থকা যমে চিনি পাইছে এইজন অনাদিৰ আদি, এইজন কাৰণৰ কাৰণ, এইজন আদি নিৰঞ্জন, এইজন নাৰায়ণ, যাক যোগীয়ে নাপায় মই পালোঁ। সংসাৰ নিস্তাৰ যাৰ নাম গুণৰ মাধ্যমেদি হয়। লীলাৰে তুমি মনুষ্য দেহা দেখুৱাইছা, তুমি ধৰ্মৰ সেতুডাল দেখুৱাই দিছা, কাৰণ নামেহে তৰাইব ঘোৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানা নিশ্চ কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। তুমি এইটো দেখুৱাইছা, পৰম ঈশ্বৰ ৰাখি ফুৰা ধৰ্ম সেইটো, ভৈলাহা বেকত জগতৰে মুখ্য হেতু। মোহ মানে মোহ, ক্ষয় মানে ক্ষয়প্ৰাপ্ত। মুখ্য বুলি জেগাটোকো নাই, কিন্তু আমি পোৱা নাই। আমাতকৈ অলপ উচ্চ স্তৰৰ ভকতে যদি পাইছে নাজানো। এইখনৰ নাম মৰ্ত্য, মৰ্ত্যৰ ওপৰত এইখন আকাশ, আকাশৰ ওপৰত স্বৰ্গ, স্বৰ্গৰ ওপৰত বৈকুণ্ঠ, মুখ্য কোনটো? ভাগৱত শুনি থাকোঁতে শুনিতে মোহবিলাক ক্ষয়প্ৰাপ্ত হয়, তেওঁ মোহশূন্য হয়, বিষয় শূন্য হয়, বাসনা শূন্য হয়, লিপ্সা শূন্য হয়, সৰ্বশেষত চিন্তা কৰে মই দেহ নহয়, মই আত্মা, মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ, মই এই বিষয় বোকাত আৰু নাথাকোঁ, মোৰ লক্ষ্য হ'ল পৰমাত্মা। তেওঁ মোহ ক্ষয়প্ৰাপ্ত হয়। তেওঁ মোহ ক্ষয়প্ৰাপ্ত হ'বৰ কাৰণে তেওঁ লীলায়ে মনুষ্য দেহা দেখুৱাই আমিবিলাকক এইটো কৈছে, আৰু এই অনুভৱটো কিন্তু যমে কৰিছে। হেৰা কৰ কৃষ্ণ কৌটি শত নমস্কাৰ, জৈতে তৈতে জন্ম কৰ্ম মিলে কয়ামাৰ, থাকক ভকতি মাত্ৰ তোমাৰ চৰণে, এহি সে কাৰণে প্ৰভু পখিলো শৰণ। মই আশ্ৰয় লৈছোঁ তোমাৰ তাত, য'তেই জন্ম পাওঁ তাতেই যেন তোমাক পাওঁ। মই বুজি পাইছোঁ তুমি কোন। ঈশ্বৰৰ লগত চিনাকি হোৱাটো বৰ টান। চিনাকি সেইদিনা হ'ব পাৰি
যেতিয়া এখন স্বচ্ছ হয় হৃদয়, পবিত্ৰ হয়, চকুৰ চাৱনিত পবিত্ৰতা থাকে, যেনেকৈ শৰৎকালত নৈখন স্বচ্ছ আৰু পবিত্ৰ হয়, তলি দেখা পায়, মই মোক দেখা পাব লাগে। দাপোনত যেনেকৈ নিজে নিজক দেখা পায়, কিন্তু ধূলি লাগি থাকিলে দাপোনখনত মই মোক দেখা নাপাওঁ, ধূলিবিলাক মচি দিলেহে পাম। ঠিক তেনেকৈ মই মোক দেখা পাব লাগে। মই কোন? মই তোমাৰ এই বিচ্ছুৰিত অংশ। তুমি কৌশল কৰি তুমি মানৱীতনো দি পঠিয়ালা, মই দুৰ্ঘৰ মায়াত তুমিহে পেলাই দিলা। এতিয়া মই বুজিছোঁ চৰাচৰ জগতৰ তুমি পিতৃক মই এতিয়া চিনাকি হৈছোঁ। গতিকে ইয়াতো এওঁ কৈছে য'তেই জন্ম মোৰ কিন্তু ভকতি লাগে তোমাৰ চৰণত। চৰণ বিনে মোৰ আৰু গতি নাই। শৰণ আশ্ৰয় জানা মই তোমাৰ কিংকৰ হৃষিকেশ, কোনো প্ৰয়োজন সাধু কৰি অয়াদে, তুমি পাতি আছাইত দিয়াই অধিকাৰ, ধন জন জীৱন যত সকলে তুমিহে পাতিছা। মই এটা কিংকৰ চাকৰ এটা, তুমি মোক ইয়াৰে অধিপতি পাতি থৈ দিছা। কি লাগে কোৱা, তোমাক কি দিম? বুলিলায়নে কয় আৰু প্ৰবোধ বচন, দিলন্ত উত্তৰ টাংক নাথ নাৰায়ণ, জিকাৰ যে আখিলৈ আমি শুনা ধৰ্ম ৰাজ, ঐ আনি আছা গুৰু পুত্ৰ তোমাৰ সমান। ইমান সময়ৰ পিছত আচল কথাটো ক'লে, মোৰ গুৰুপুত্ৰ, মোক সেইটো কাৰণে আহিলোঁ। ঐ আজ্ঞা পালা মোৰেহে তোমাৰ দোষ নাই, দিয়া বিপ্ৰপুত্ৰক সত্তৰে জমৰাই, গুৰুক দিবাক লাগে দক্ষিণাই আমাৰ, শুনি জমে দিলাই আনি বিপ্ৰৰ কুমাৰ। তেতিয়াহ'লে কথাটোৰ গভীৰত্বটো এইটোৱেই যে সান্দীপনীৰ পুত্ৰক আনি দিয়াটোৱেই নহয়, তাৰ মাধ্যমেৰে প্ৰত্যেক বস্তুকে যে যমকো তেওঁ চলাই আছে, শংখটো তেওঁ আৱিষ্কাৰ হ'ল, সাগৰেও তেওঁৰ পৰিনমস্কাৰ কৰিলে, তাৰে মাজেদি আমাক দেখুৱাই দিলে সেইজন কৃষ্ণ বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী। এই গৰাকীজনে নানান স্থানলৈ গৈ তেওঁ সত্যটো প্ৰতিপন্ন কৰি দিলে, জনসমাজক দেখুৱাই দিলে এইজন সেইজন, অনাদিৰ আদি কাৰণৰ কাৰণ, আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণ, সহাগৰা পৃথিৱী তেওঁৰেই সৃষ্টি। আমি যত জীৱ তোমাৰ পালন, আমাকো তেওঁই পালন কৰি আছে। ৰথে তুলি লৈ আতাংক ঘোঁৰা কদকাই, শীঘ্ৰে গুৰু গৃহে আখি পাইলা দুয়ো ভাই, মৃতক পুত্ৰক দিলা দক্ষিণা গুৰু, দেখিয়া বিপ্ৰৰ মহা মিলিলা পৰম আনন্দ সবাৰো। ক'ত লৈ গ'ল, ক'ত আছিল, ক'ৰ পৰা আনি দিলে, যিটো গুৰুৱেও জানে বেলেগে দিব নোৱাৰে, কাৰণ তেওঁৰ এটা প্ৰমাণ আছিল, এওঁ মানুহ নহয়। কিন্তু তেওঁ সেই প্ৰমাণটো বিচাৰি যাওঁতে কিন্তু মহাসত্যটো উদ্ঘাটন হৈ গ'ল। সঁচাকৈয়ে তেওঁৰ পুত্ৰক পালে, আনন্দিত হ'ল। সভাৰ্যে সহিতে পাছে ধৰিলা পুত্ৰক, হৰি খেৰ হৈ দুয়ো নেত্ৰৰ লোত, পুত্ৰ পাই ভৈলা বিপ্ৰ পৰময়ালা, দেন্ত ৰাম কৃষ্ণক হৈ অনেক আশীৰ্বাদ। কৃষ্ণৰ চৰিত্ৰইত শুনা সৰ্বজন, দেখা কেনে ভকতব চলনাৰায়ণ, নিজ কৰ্মে মৰৈ হৰি তাংক দেন্ত আনি, কৃষ্ণক হৃদ ভাবে ভজাহে নজানি,
তাৰ কৰ্মদোষত সি মৃত্যু হৈছে কিন্তু গুৰুৰ মন পুৰাবলৈ তেওঁ কিন্তু দিলে আনি তাকো সেইজন সেই ভগৱন্ত তোমাৰ মনোকামনা পূৰণ কৰ্তা সেইজন গতিকে আমাক কৃষ্ণক সুদৃঢ়ভাৱে কায় বাক্য মানে একান্তভাৱে সুদৃঢ় বিশ্বাসে এইটো কৰিব লাগিলে আমাৰ মন তাৰ নাল মনৰ নালটো ঠিকে ধৰিব লাগিব আৰু কায় বাক্য হাল আৰু জিভা হল ফাল এইফালেদি মই ফালিব লাগিব বোলে মাহীৰ ছোৱালীৰ বিয়া হ'লে মই যাব নোৱাৰোঁ কৰ্মকাণ্ডিত বেয়া নাপাবি আৰু বিয়াৰ পিছত মই এদিন যাম এই জিভা দি ফালিব পাৰিব লাগিব আমাৰ কথা উপায়তো নাই আৰু মাহীতো গতিকে আৰু উপায় নাই আৰু এই উপায় নাই তোৰ যায় এই বেদ ধৰ্ম হৰি নামটো এৰি থৈ যাব পাৰে তেওঁলোকে পৰম হৃদ হেন জানি কৰা খেও মাধৱত পৰে জানা নাহি আনদেৱ অভকতৰ একো ছিদ্ৰ নধৰন্ত হৰি দেখা দুৰাচাৰ গতি পাৱৈ যাক স্মৰি দুৰাচাৰজনেও সদাচাৰত লীন হ'ব পাৰে মহাদুৰাচাৰ কিন্তু পুতেকৰ নামটো হ'লেও নাৰায়ণ বুলি ল'লে বাপা নাৰায়ণ মোক নিলেও ভগৱন্তই কিন্তু যেতিয়া সাৰ পাই উঠিল লক্ষ্মীয়ে ক'লে প্ৰভু অসমত সাৰ পালে বোলে কোনোবা ভক্তই মোক আঁতৰত পৰি মাতিছে নহয় প্ৰভু তুমি বাৰে বাৰে মোক এৰি থৈ যোৱা শুনা লক্ষ্মী তোমাতকৈ শ্ৰেষ্ঠ মোৰ ভকত সেইকাৰণে তোমাক এৰি থৈ যাওঁ নহয় নহয় তুমি যাব নালাগে মই চাৰি সিদ্ধক পঠিয়াই দিম তেতিয়াহ'লে সেইজন ভগৱন্ত এইজন ভগৱন্তক পাবলৈ লাগে আমাক ভকতি ভকতি কিন্তু গুণময় নহয় নিৰ্গুণময় নিৰ্গুণময় ভকতি পাবলৈ হ'লে আমি ঘৰৰ পৰা আজি আহোঁতে সকলো সত ৰজ তম তিনি গুণেদি আহিছে আৰু সেই মানে ইয়াতে সত্ৰৰ দুৱাৰমুখ আহি পাওঁতে ৰজগুণ আৰু তমগুণ সিহঁত দুটাই সুধিছে কি কৰিম আমি আদেৰিক এটা চুই দিলে যেনেকৈ মুজি যায় সিহঁতক কৈছে তহঁতে মনে মন থাক তাৰমানে শতগুণেদি আপুনি আহিছে আহি শতগুণেদি ইয়াতে সত্ৰত আহি সেৱা লৈছে এতিয়া শতগুণেদি ইয়াতে সেৱা লৈ বহিছে এটা শতগুণ তেওঁ কিন্তু নিৰ্গুণ ভাগৱত নিৰ্গুণ তেতিয়াহ'লে নিৰ্গুণত স্থিতি নিৰ্গুণত ৰতি নিৰ্গুণত মতি নিৰ্গুণত গতি নিৰ্গুণত প্ৰাপ্তি স্থিতি নহ'লে কিন্তু প্ৰাপ্তি হ'ব নোৱাৰে পিতৃৰ ক্ষীৰৰ বিন্দুটো মাতৃগৰ্ভত যদি স্থিতি লাভ নকৰে 12 বছৰ ৰখি থাকিলেও আপুনি সন্তান নাপায় আমাৰো যদি স্থিতিৰ অভাৱ ঘটিছে আপুনি ক'ব পাৰিব 12 বছৰে হ'ল আমি 4বাৰ বাগেৰেছোঁ ভাগৱত বাগাৰেলি নহ'ব এইটো মাল্লা যুদ্ধৰ কথা নহয় যে বাগাৰা বাগেৰি কৈ দিছা তুমি আমাৰ বহু ভকতেই কয় কি পঢ়ব বোলে ভাগৱত হে আমি 4বাৰ বাগেৰেছোঁ বাগাৰেছৰ হৰণ ললি না হৰণ অৰ্জুনকে ল'ব দিছে আমাকচো ল'ব দিয়া নাই অৰ্জুন তাৰমানে আমি অৰ্জুন হ'ব নাহোঁ অৰ্জন আমি নকৰোঁ তে ৰতি হ'লে মতি হয় মতি হ'লে গতি হয় গতি হ'লে প্ৰাপ্তি হয় পুৰুষ আৰু প্ৰকৃতিৰ ৰতি হ'লে যদি সন্তান আহে ভাগৱতত ৰতি হ'লে সন্তানটো আপোনালোকৰ আহিব সন্তানটো হ'ল উদ্ভৱ হ'ব জ্ঞানোদ্ভৱ হ'ব আতি গপ্য কথাক জানিলাহা তুমি এতে কতে উপগপ্য নামত থৈলোঁ আমি আপোনালোক প্ৰথমতে উপগপ্য হ'ব লাগিব গোপনৰ গোপন এইটো কাহিনী ভিতৰত তত্ত্বটো এইটো উপগপ্য যেতিয়া হ'ল এওঁ আৰু বিয়া কৰাব কাৰ লগত শুভ্ৰমতী যাৰ চিন্তাটো শুদ্ধ এই শুভ্ৰমতীৰ লগত উপগপ্যত যেতিয়া বিবাহ হ'ব তাতে এটা সন্তান জন্ম হ'ব তাৰ নাম উদ্ভৱ বা উদ্ধৱ কৃষ্ণৰ মৰণ হৈছে ব্ৰহ্মা আদি কৰি সকলোৰে মৃত্যু হয়
উদ্ধৱৰ মৃত্যু নহয় 4 যুগে সদায় উদ্ভাৱন হৈয়ে আছে তেতিয়াহ'লে এই উদ্ধৱক আমি জন্ম দিব লাগিব গপ্য কথাবিলাক আমি জানিব লাগিব গোপনৰ গোপন কথাবিলাক জানি মই মোক পুৰত কৰিব লাগিব কাৰণ আজিৰ দিনটোৰ উপাৰ্জন লৈ মই পৰকাললৈ গুচি যাম সেইকাৰণে ভগৱন্তক কৈছে প্ৰভু তুমি যতেই জন্ম দিয়াৰ কিয় জন্ম বেলেগ বেলেগ ধৰণৰ বহু ভকতৰ অভিশপ্ত প্ৰাপ্ত হয় বোলে কুকুৰৰ দৰে কাম কৰি পেলালি তই ভকতে দিলে অভিশাপ সি অহা জন্মত কুকুৰ হৈ জন্ম কুকুৰৰ বহুত আছে সাধাৰণত কুকুৰে দৌৰি ফুৰোতে বাটতে কুকুৰে লগ পায় নহ'লে যিটো খোজত দিয়ে সি গংগা পালে হয় বেলেগ কুকুৰে হে কৰি দিয়াৰ লগে লগে সি বেলেগ ফালে গুচি বেলেগৰ বাৰীত আৰু বেলেগ কুকুৰে কৰোঁতে আৰু যায় দিনটো তাৰ খোৱা লোৱা নহয় তেতিয়া তাৰ ভোক লাগিলে সি মনটোতে ভাবে এইফাল দিয়ে ওলাই যায় কাৰণে ভোক লাগে সেইকাৰণে কুকুৰে সদায় নিজৰ নেজত দেখি শুহি পেলাই শুৱে 1.5 পাক দি আপোনালোকে চাব কুকুৰে সদায় এনেকৈ শুৱে এই একবিধ কুকুৰ আৰু এবিধ কুকুৰ আছে এইবিধ কুকুৰে কিন্তু দুয়োখন ভৰিৰ মাজত মূৰ্ত দি শুৱে ই গৃহস্থ ঘৰত তাতে বেলেগ একো নকৰে ই মানুহ আহিলে সি গৃহস্থক জগাই দিয়ে তাৰমানে ইয়াতে এটা চকু মেলি সি এনেকৈ চায়ে সি কৈ দিয়ে গৃহস্থ বোলে মানুহ আহিছে কোনোবা যাচোন যা কুকুৰটোৱে ভুকিছি সি সেইখিনিয়ে কৰিলে মাত্ৰ গৃহস্থই তাক খোৱা লোৱাটো ঠিকে দিয়ে ই দুইখন আৰু এবিধ কুকুৰ আছে সেইবিধেও এই 2 ভৰিৰ মাজতে মূত্ৰ থয় কিন্তু সি আজি পূৰ্ণিমা সি ক'ৰবাত গা ধুই আহে গৃহস্থই কিন্তু ভাত দি থৈ দিছে তাক কৈছে এই ক'ত গৈছিলি ভাত দিছোঁ এই খা নাখায় সি এই সাধু ভকতবিলাকে য'ত আলাপ কৰে তাতে বেলেগে কয় কাক কুকুৰটো খেদি দেৱ বোলে নাযায় সি নাযায় মানে সি জানে ময়ো তহঁতৰ দৰে আছিলোঁ কিন্তু আজি এই হৈছোঁ মই তহঁতৰ কথা শুনিলে আৰু তহঁতৰ দৰে হ'ব পাৰোঁ নোৱাৰোঁ তেতিয়াহ'লে আমি এই 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্ম পাইছোঁ এই মনুষ্য জন্মত আমি আমাৰ ঘৰটো পোহৰ কৰিব লাগে সেইকাৰণে আমাৰ এটা কাহিনী দিছে এজন মানুহ খেতিয়ক ভাল খেতিয়ক 3টা সন্তান আৰু 3টা সন্তানকে তেওঁ পঢ়াই শুনাই ভালেই কৰিলে ডাঙৰটো ইঞ্জিনিয়াৰ হ'ল সি চহৰতে ঘৰ মাটি কৰি ল'লে ঘৰলৈ কমে আহে দ্বিতীয়টো পঢ়ি শুনি ঠিকাদাৰ কৰিলে সি বহু টকাৰ গৰাকী হৈ গ'ল বাপেকে ভাবিলে সৰুটোক আৰু নপঢ়াম এই মাটি বাৰী ইমান কোনে চাব এই বুলি পেলাই সৰুটোক ৰাখিলে যিমান টকা অৰ্জন হয় খেতি বাতিত বাপেকে এটা বেলেগ ঠাইত ডাঙৰ ঘৰ এটা বনালে এনেকুৱা ডাঙৰ ঘৰ ডাঙৰ ল'ৰাটোক মাতিলে যে যাচোন তই ডাঙৰ ল'ৰাটোৱে বোলে মই কিয় যাব লাগে মোৰ ইমান কাম মই এজন ইঞ্জিনিয়াৰ কিয় বুঢ়াই মাতি থাকে ন বুঢ়াই নাহে কাৰণে এদিন বেলেগক পঠিয়াই দিলে যা দেহা ভাল নাই বুলি কবি দেহা ভাল নাই বুলি কওঁ তাৰ ভাৱ হ'ল মাটি বহুত কিন্তু ভাগৰ ভাগ লাগবই মই যাব লাগিব এই বুলি পেলাই আহিল পিতাই দেহা ভাল নাই বৰ ভাল নহয় তই শুনিছানে মই এটা ডাঙৰ ঘৰ বেলেগৰ মুখত শুনিছোঁ কিহৰ ঘৰ বনা এইবিলাক ঘৰত কোনে থাকিব আমাৰ ঘৰ আছে নহয় আছে ৰ এটা ডাঙৰ ঘৰ বনাইছোঁ ঘৰটো মই চাৰিওফালে বেৰ দিছোঁ কিন্তু ঘৰটো মই পুৰাব পৰা নাই তহঁতে পুৰাই দিব পাৰিবিনে মই চাই যাওঁ বাৰু গাড়ী লৈ গ'লি চালে ঘৰটো ভালেই হৈছে ইমান ডাঙৰ ঘৰ কি ভৰাই দিম বাৰু ডেস্ক বেঞ্চ টেবিল চকী ফুলদানি নানান ধৰণৰ বস্তু ভৰাই দিলে বুঢ়াক গাড়ীত ভৰাই লৈ আহিল আহি দেখুৱালে ভৰিছেনে খালী আছে কি খালী আছে টেবিলৰ ওপৰত খালী আছে ইফালে খালী আছে টেবিলৰ ওপৰত আৰু কি থাকিব আৰু যি পাই তাকে কথা কৈ থকা উলিয়াই নিয়ে এইবিলাক ঘৰটো ভৰা নাই আকৌ বৰ দুখ লাগিল তাৰ মই ইমান টকাৰ বস্তু ফাৰ্নিচাৰৰ পৰা আনিছোঁ ফাৰ্নিচাৰত ফিৰাব গ'ল সিহঁতে ক'লে আপোনাৰ কেইবাদিনো হ'ল এইটো ছেকেণ্ড হেণ্ড আধা দামতহে আমি ৰাখিব পাৰিম আধা দামতে দিলে আৰু ইমান ফাৰ্নিচাৰ কি কৰিব তাৰ মনত দুখ লাগিল আৰু এটা ধিক্কাৰো লাগিল পিতাৰ কাৰণে বহু টকা মোৰ এনেই গ'ল
এই বহু দিনৰ মূৰত মানুহ এজনক পঠিয়াই দিলে ঠিকা কৰাটো, যাচোন যা কবি, নাহেহে নাহে, দেহা ভাল নহয় বুলি কবি। সিও দৌৰি আহিল, পিতাই গা ভালনে? বৰ ভাল নহয় বাচ্ছা। হেৰি মাটিবিলাক থাকোঁতে বিলাই দিবিনে? ৰ মাটিৰহে ভাগ লাগে, ঘৰ এটা বনাইছোঁ পূৰা কৰিব পৰা নাই। কিহেৰে? ভৰাই দিব লাগে। বল চাব যাওঁ। চালে চাই ইমান ডাঙৰ ঘৰ, কি ভৰাই দিব লাগে? বোলে একেবাৰে চাৰিওফালে ভৰি উঠব লাগে। পিতাৰ মাথা নষ্ট হৈছে, ভৰাই দিব পাৰিম ৰ, হ'ব কালিৰ পৰা মই গাড়ী পঠিয়াম। এই বুলি প্ৰথমতে বালিত ভৰাই দিলে, বালি ভৰাই দি ইটা ভৰাই দিলে, ইটা ভৰাই দি কাঠ ভৰাই দিলে, কাঠ ভৰাই দি একদম জেগাই নাই আৰু এনেকুৱা কৰি দিলে। বুঢ়াক লৈ আহিল, চাচোন চা, খালী আছে দেখোঁ ওপৰত দেখি। পাগল হৈছা নেকি? কি খালী আছে? সেইবিলাক ঠাই খালী আছে, খালী গোটাই পূৰা হ'ব লাগে, পূৰা হ'ব লাগে একেবাৰে। বৰ খং উঠিল তাৰ। আৰু নাহোঁ মই, মাটিখিনি সোনকালে ভগাই দিবি। দাদাৰ আকৌ মাটিৰ ভাগহে লাগে, তোকো মাটিৰ ভাগ লাগে। মই বান্ধা ঘৰটো তহঁতে পূৰা কৰি দিব নোৱাৰিলি। আহিলোঁ মই, হ'ব কালি আহিব মানুহ, লৈ যাব এইবিলাক। লৈ যা এইবিলাক, লৈ যা। ট্ৰাকেদি আহি আহি এইবিলাক বস্তু লৈ গ'ল। আগৰ দৰে হৈ গ'ল ঘৰটো। সৰু ল'ৰাটোক ক'লে, বাপা ঘৰটো বান্ধিলোঁ, দাদাৰহঁতক মাতিলোঁ, কিন্তু পূৰা কৰিব নোৱাৰিলে। কি পূৰা? মই বুজি পোৱা নাই। বোলে একেবাৰে খালী নাথকাকৈ আৰু পূৰ্ণ হৈ যাব লাগে। হ'ব মই এতিয়া ৰোৱা পোতা সময়, বহুত মই ৰোৱনী লগাইছোঁতো, ৰাতিপুৱাই কঠীয়া তুলিব লাগে, নিব লাগে, পথাৰত থাকিব লাগে। মই সন্ধিয়া আহি পালে কথা হ'ম, এতিয়া মোৰ সময় নাই। গ'ল। সন্ধিয়া আহি পালে বুঢ়াই ক'লে, বাপা নকৰিলি কামটো? ৰাম, দাদাহঁতে নোৱাৰা কামটো মই পাৰিম নেকি? ক'ব নোৱাৰোঁ, পাৰা নে নোৱাৰা তাকেতো কৈছোঁ বোলো। গধূলি হৈছে, এতিয়া মই গাটো ধুই লওঁচোন। গা ধুলে। সেই বহু কথা চিন্তা কৰি কিহেৰে পূৰা কৰিম? হ'ব হ'ব এইবুলি দাখন লৈ বাৰী পিছফালে, ক'ত যা বাচা? বোলে যাওঁ আৰু, ঘৰ বোলে পূৰা কৰি দিব লাগে। পূৰা কৰি দিম। কত কাটা কাটি কামটো নকৰিবি? বোলে নকৰোঁ নকৰোঁ। হ'ব, ডাঙৰ কলপাত এখন আনিছে, ডাঙৰ মাটিৰ চাকি এটা আনিছে, শলিতা এডাল দি দিছে, চাকিটো জ্বলাই দিছে। এন্ধাৰ ৰাতি বাপেকক কান্ধত ধৰি লৈ আহিছে। বাপেকে কিন্তু দূৰৰ পৰা কৈছে, বাপা ঘৰটোৰ ভিতৰত ভৰ্তি হৈ গৈছে নেকি? মইছো দেখা পাওঁ। বোলে পিতাই ভালকৈ চাচোন। খালী ঠাই নাইয়ে ক'তো। তাৰমানে পোহৰ, তাৰমানে আমাৰ এই ঘৰটোৰ ভিতৰত যিদিনালৈ মই পোহৰ আৰু দিব নোৱাৰিম, সেইদিনালৈ মোৰ জীৱনৰ কোনো মূল্য নাই। এই দেহঘৰটোৰ 9খন দুৱাৰৰ ঘৰটোত 9টা দুৱৰী ৰখি আছে, তাৰে মাজে বসি আছে পূৰ্ণানন্দ হৰি। এই পূৰ্ণানন্দ হৰিৰ দুখানি অভয় চৰণ তলত মই পোহৰৰ বন্তিটো জ্বলাব পাৰিছোঁ নে নাই? যিদিনাই মই পোহৰাব পাৰিম, এই ঘৰটো ধন্য হ'ব, মই ধন্য হ'ম, সমাজ ধন্য হ'ব। দিলে কপুত নাস্ত নমাৰিবা কমনে, তাইকো জননীৰ গতি দিলা নাৰায়ণে। গিলিলে কয় অঘাসুৰে গোৰখ দামুৰি, তাকো মুখ্য দিলা নাথ নীলজমপুৰী। পুতিগন্ধময় অতি বেয়া সমাজৰ পৰা প্ৰথমতে এই দুৰ্গন্ধটো, বেয়াটোক দূৰ কৰিব লাগিব। সেইকাৰণে তেওঁক হুপি আনিছিল। কাৰণ তেওঁৱেই বলিৰ ভনী হৈ মনতে ভাবিছিল, এইটো যদি মোৰ সন্তানৰ ৰূপত পালোহেঁতেন, ইমান বঢ়িয়া সামৰিছোঁ। গতিকে ধন্য এইজনীয়ে পাইছিল পুতনাক। সেইকাৰণে তেওঁ জননীৰ গতি দিলে আৰু এইবিলাক সকলোকে শেষ কৰিলে। ঘাটুক কংসক দিলা বৈকুণ্ঠত বাস, কুজিক কৰিলা ৰিজু জগত নিবাস। নবাসন্ত প্ৰভু জাতি পাপী পুণ্যৱন্ত, স্মৰণ মাত্ৰকে তুষ্ট
হন্তন ভগবন্ত। কংস মানে মদিৰাৰ পাত্ৰ, নিচাহৰ পাত্ৰ। এই দেহটো এইটো আনকি বৈকুণ্ঠপতিত লীন গ'ল। আমিবিলাক লীন যাব পাৰোঁ। আমি অহাও নাই, আমি নাযাওঁ। আমাক কোনোবাই আনিছে, আমি বৰ কম দিনৰ কাৰণে আহিছোঁ। নিজক ভাৱৰীয়া ৰূপে ৰাখি ভাওটো শুদ্ধভাৱে দিলি আমি ধন্য হৈ তৰি যাম। ইয়াতো এই কুজিয়ে নিদিয়ে, কিন্তু তাই চন্দন দিলে। চন্দন দি তাই আনন্দিত হ'ল। তাই মাতিলে, বোলে হয় আগতে কংসৰ পৰা আহোঁ, যাওঁতে তোমাৰ তাত সোমাই যাম। তেওঁৰ গা লিপি দিলে, মিহি দিলে। তাই এজনী সুন্দৰী হৈ আহিল। তেতিয়াহ'লে আমাৰ যিটো কুজ, আমাৰ যি বেয়া, আমাৰ যে অজ্ঞানতা, আমাৰ যি মূঢ়তা, এই ভাজটো দূৰ কৰিব পাৰে কৃষ্ণক ভজিলে। দুখহাৰীজনক মই ভজিব লাগে, তেৰা দুখনি অভয়চৰণ তলত ভজিলে আমাৰ জগত নিবাসজনক জানিম আৰু এই পুণ্যৱন্ত হম। স্মৰণ কৰিলে এনে ভগৱন্তক। মহামুনি ধ্যানত নপান্ত যিটো গতি, কাম ভাবে গোপিতাক পাইলন্ত সম্প্ৰতি। শত্ৰু বুদ্ধি চিন্তি পাইলা ৰাজা নিৰন্তৰ, অতৰ্ক মহিমা দেখা হৰি স্মৰণ। নৱবিধ ভক্তিৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব আত্মনিবেদন পদসেৱন আৰু স্মৰণ। আমি স্মৰণ কৰিব লাগে। তোমাৰ কৃপাতে এই মানৱীতনো পালোঁ। তোমাৰ কৃপাতে ভকত বান্ধৱৰ লগত বহিব পাইছোঁ। তোমাৰ কৃপাতে কৰ্ণ কুহৰেৰে মই শুনিব পাইছোঁ। তুমি হৃদয় আত্মাত থকা তুমি লোৱা। মই অজ্ঞানীয়ে কিন্তু এইখিনি ল'ব পৰা নাছিলোঁ। যিমানেই বোধ কৰিম তেতিয়া মোৰ শত্ৰুতা নোহোৱা হৈ যাব, মোৰ বুদ্ধি আহিব। কাৰণ স্বধৰ্মত থাকি নৰে, ফল এৰি নিৰন্তৰে। কৰ্ম কৰে যাৰ যেন ভাৱ, কৰ্মত উপজে জ্ঞান। জ্ঞানে মোক্ষ সাধিবেক, তৃতীয়ত কহিল মাধৱ। গতিকে মোৰ কৰ্ম মই কৰিবই লাগিব। কিন্তু কৰ্ম গুণময় নে নিৰ্গুণময়? মই নিৰ্গুণময় কৰ্মৰ বাটেদি যাব লাগিব। কাৰণ ঈশ্বৰত অৰ্পিলে এইবিলাক কৰ্ম নিৰ্গুণময় কৰ্ম, ঈশ্বৰৰ অৰ্থে কৰ্ম। আজি আমি ঈশ্বৰৰ কথা শুনিবলৈ আহিছোঁ আৰু মই অহাও নাই, তেওঁ আনিছে, তেওঁৰ কাৰণে মই আহিছোঁ, তেওঁৰ কাৰণে মই শুনিব পাইছোঁ। এই ভাৱনাটো আপুনি ৰাখক। হেন জানি হৰিৰ নামত কৰা ৰতি, অথিৰ জীৱন কৈত যায় নাই থিতি। পুত্ৰ দ্বাৰা ধন জন মৰিলে নাপায়, সপোনৰ নিধি যেন জাগিলে হেৰায়। সপোনত মই ৰাজ অট্টালিকাত থাকিব পাৰোঁ, কিন্তু সাৰ পোৱাৰ লগে লগে মই জুপুৰিটোত আছোঁ। গতিকে জীৱন সপোন, এইখন মায়াৰ বজাৰ। এই মায়া বজাৰত বেহানি কৰিলোঁ, সময়ৰ ক্ষণ গণি কিমান পালোঁ কিমান নাপালোঁ চাবলৈ নাই আহৰি। কৃষ্ণ 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 মহাকৃষ্ণ মহাকৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময় হৰি। সদানন্দ চিদানন্দ পুৰুষ পৰমানন্দ, ভজতু আচৰন্ত ধৰি হৰি ৰাম। বিভু প্ৰভু অনন্ত দৈত্যাৰী, বিভু প্ৰভু অনন্ত দৈত্যাৰী, বিভু প্ৰভু অনন্ত দৈত্যাৰী। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম। কলিযুগে ভাৰত বৰিষ হৰি নাম, দেৱৰ দুৰ্লভ নৰতনুপাম। শাৰীৰ সংযোগে কল্পি কল্পত নাপায়, সপোনৰ নিধি যেন জাগিলে। আমি সৌভাগ্যৱান, কলিযুগ পালোঁ, ভাৰতবৰ্ষ পালোঁ, হৰিনাম পালোঁ আৰু নৰতনু পালোঁ। এই দুৰ্লভ জন্ম, দেৱ দুৰ্লভ জন্ম, চাৰিটাৰ সংযোগ, চাৰিত আৰু চাৰি পালোঁ,
ধৰ্ম অৰ্থ কাম মোক্ষ জ্ঞান বিজ্ঞান তদং ৰহস্য গুৰুদেৱ নাম ভকত এই চাৰিৰ সংযোগত আমাৰ কৌতুক কল্পত নাপায় আমি পালোঁ আমি ধন্য হ'লোঁ কেতিখনে পৰাকালে ধৰিলে কগ্ৰা আপোনাক আপুনি নকৰা সৰ্বনাশ তেতিয়াহ'লে মই মোক চিনি পাব লাগে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপোনাৰ হ নষ্ট হৰি ভজি আপোনাক তাৰে মই মোক তৰণৰ কাৰণে মই যি পৰম পিতাৰ পৰা আহিছোঁ সেইজনক মই উপলব্ধি কৰি তেওঁৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে মই আশ্ৰয় গ্ৰহণ কৰিব লাগে আৰু তাকেই গংগাৰ তীৰত পৰীক্ষিতক ক'লে কৃপালুগুৰু শংকৰদেৱে পৰীক্ষিতক যেনেকৈ সুখদেৱে বাণীৰ চিকিৎসা কৰিলে কৃপালুগুৰু শংকৰদেৱে অসমীয়া জাতিটোক বাণীৰ চিকিৎসা কৰিলে আমি বাণীবিলাক ল'ব লাগে কিন্তু আমি বাণীৰ ঔষধটো আমি নিওঁ টেবুলত থৈ দিওঁ আমি নাখাওঁ গতিকে আমাৰ কৰজোৰে প্ৰাৰ্থনা সকলোৱে সেইটো কৰিব আৰু কোনোবাই যদি লোৱা নাই শৰণ আৰু ভজন দুইটা বস্তু ল'ব কাৰণ শ্ৰীহৰিৰ দুখানি অভয় চৰণত শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সত্ৰীয়া অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সত্ৰীয়া নহওঁ আমি বিবাদমান শৰণ লোৱা আমাৰ কাম ভজন লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম সৰস্বতী নদীৰ তীৰত হৰিবাণী দিলে নাৰদে গংগাৰ তীৰত হৰিবাণী দিলে ব্যাসনন্দন শুকে নৈমিষাৰণ্যত অকুলীন খুটে আওৰালে কৃষ্ণ নাম নৈমিষাৰণ্যত অকুলীন খুটে আওৰালে কৃষ্ণ নাম শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম শ্ৰী শংকৰে দিলে শুদ্ধ ধৰম জগতে বখানি কয় শ্ৰী শংকৰে দিলে শুদ্ধ ধৰম জগতে বখানি কয় পাবদ গজা গুৰু আহি আমাতে থিতাপি লয় শ্ৰী শংকৰে দিলে শুদ্ধ ধৰম জগতে বখানি কয় পাবদ গজা গুৰু আহি আমাতে থিতাপি লয় পিতৃহীনৰ পৰিচয় লৈ জীয়াই বা কিবা কাম গুৰুহীনৰ পৰিচয় লৈ জীয়াই বা কিবা কাম শৰণ লোৱা আমাৰ কাম ভজন লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম মাও খেউতিলে মৰণ নাই গুৰি পৰুৱাই ক'লে মাও খেউতিলে মৰণ নাই গুৰি পৰুৱাই ক'লে তাপিত শোষিত জিৰাব পাৰিম কল্পতৰু ৰুলে তাপিত শোষিত জিৰাব পাৰিম কল্পতৰু ৰুলে ঐক্যতানেৰে আহাগাওঁ আমি হৰি গুণ নাম ঐক্যতানেৰে আহাগাওঁ আমি হৰি গুণ নাম শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম Yeah.